এনিৱেজ সকলোৱে বেলেগ বেলেগ জেগাৰ পৰা জইন কৰিছা, মই সকলোকে চিনিও নাপাওঁ হা। তো ইমান ৰাতিপুৱাই 6টা বজাতে তোমালোকক যিখিনিয়ে জইন কৰিছা সেইখিনি ষ্টুডেণ্টক মোৰ অশেষ ধন্যবাদ, বহুত বহুত থেংক ইউ। কাৰণ তোমালোকৰ পঢ়িবলৈ মন আছে, মই সেইটো কথা গম পাইছোঁ। কাৰণ পঢ়িবলৈ মন নাথাকিলে ইমান সোনকালে উঠি ক্লাছো ষ্টাৰ্ট হোৱা নাই, পৰীক্ষাও নহ'ল তোমালোকৰ, ষ্টিল তোমালোকে যে পঢ়িবলৈ আগ্ৰহ কৰিছা সেইটো কাৰণে তোমালোকক মই থেংক ইউ জনাইছোঁ। তোমালোকৰ ভাল হ'ব ভৱিষ্যতে অবভিয়াছলি। আৰু এতিয়া যিসকলে অলৰেডি জইন কৰিছে মই তোমালোকক জনাই দিবলৈ বিচাৰিছোঁ, আই ফিল প্ৰাউড যে বেলেগ বেলেগ জেগাৰ পৰা সকলোৱে জইন কৰিছে প্ৰথমতেই, হয়নে? এতিয়ালৈকে আমাৰ 17 জন জইন কৰিছে ক্লাছটোত। আৰু এই ক্লাছটো তোমালোকৰ বাবে কমপ্লিটলি ফ্ৰী হয়। এই ক্লাছটোত তোমালোক এতিয়া সকলোকে মই জইন কৰিবলৈ দিছোঁ, কিন্তু ইয়াৰ পিছৰ ক্লাছটোৰ পৰা গোটেই টিউশ্যন ক্লাছবিলাক কণ্টিনিউ কৰিবলৈ তোমালোকে জইন কৰিব লাগিব গ্ৰুপত। চ' গ্ৰুপত কোনে কোনে জইন কৰিছে মই কৈ দিছোঁ। অভিনৱ ফ্ৰম লখিমপুৰ, চ' লখিমপুৰৰ। ঋষিৰাজ কাশ্যপ আছে ফ্ৰম মৰিগাঁও, তাৰপিছত বৰ্ষা ভৰালী শিৱসাগৰৰ, কৃষ্ণাক্ষী ভৰালী শিৱসাগৰৰ, মুনমি আছে শোণিতপুৰৰ। এইখিনি মই সদায় কৈ নাথাকোঁ, প্ৰথমতে আজি মই জনাব বিচাৰিছোঁ যে ক'ৰ পৰা আছা তোমালোক, জাষ্ট ইন্ট্ৰডাকশ্যনটো। যাক যাক মই চিনি পাইছোঁ এতিয়ালৈকে, যোনে যোনে মোৰ লগত কণ্টেক্ট কৰিছে। নম্ৰতা আছে সৰু পথাৰৰ পৰা, জাবেদ আছে গুৱাহাটীৰ, বাৰ্বি গগৈ শিৱসাগৰৰ আছিল নেকি, মোৰ এড্ৰেছটো লিখা নহ'ল। পৰিস্মিতা গুৱাহাটীৰ, হিমাংশু ডিগবৈৰ পৰা, সুস্মিতা নলবাৰীৰ, পুনম গুৱাহাটীৰ পৰা, গায়ত্ৰী শিৱসাগৰৰ, নৱনীতা গুৱাহাটীৰ, ভুৰাহানা নগাঁও, টিনা দত্ত যোৰহাট, তাৰপিছত হিমাদ্ৰী মুদৈ মাজুলীৰ আছিল হয়তো, তাই মোক এতিয়ালৈকে এড্ৰেছটো প্ৰভাইড কৰা নাই। চ' এইখিনি ষ্টুডেণ্ট এতিয়ালৈকে জইন হৈছে, তোমালোকো জইন হ'ব পাৰিবা, এই ক্লাছটো কণ্টিনিউ কৰিব পাৰিবা, কেছ নাই। এতিয়া আমি মেইন কথালৈ আহোঁ। তো চবে আজি ক্লাছটো চাবলৈ আহিছা যেতিয়া ছায়েন্স ল'ম বুলি বা ছায়েন্স ল'বলৈ মন এটা তোমালোকৰ আছে। অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেইটো চাগে বহুতে তোমালোকে চাইছা বা বহুতে তোমালোকে চোৱা নাই। চ' ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ, এতিয়া পঢ়িবলৈ মনটো আমি কেনেকৈ বনাই ল'ম, কেনেকৈ জইন কৰিবা, মোক কণ্টেক্ট কৰিবা। তোমালোকক মই নাম্বাৰ এটা দি দিছোঁ 9577976969। এতিয়া কণ্টেক্ট নকৰিবা। এণ্ড আই ৰিকুৱেষ্ট ইউ অল যে তোমালোকে ক্লাছৰ টাইমটোত মোক ফোন নকৰিবা, মানে 6টা বজাৰ পৰা 7টা, ৰাতিপুৱা এইখিনি সময়ত মানে 5:30 পৰা 8টা মানলৈকে, আৰু ইভিনিঙো তেনেকৈ 5টাৰ পৰা 8টা মানলৈকে, সেই সময়খিনিত ফোন নকৰিবা। তাৰ বাদে যিকোনো সময়ত তোমালোকে মোক ফোন কৰিব পাৰিবা, মেছেজ ফুল স্ক্ৰীণত চাব পাৰিবা, তাত টাচ কৰি দিয়া, পিন কৰি দিয়া মোক, তেতিয়া ফুল স্ক্ৰীণত মোক চাব পাৰিবা। অ'কে, আৰু এই যিবিলাক ক্লাছ হ'ব ইয়াত কি কি থাকিব সেইটো কথা মই তোমালোকক কৈ দিছোঁ। ক্লাছত মই তোমালোকক এনেকৈ লাইভ বুজাম হা, তোমালোকে য়েছ নোট মোক সুধিবও পাৰিবা, যে আকৌ এবাৰ বুলি ক'ব পাৰিবা, মই বুজাই দিম, সেইখিনি থাকিবই। তাৰ ওপৰত তোমালোকক নোটছখিনি এতিয়া মই দি দিছিলোঁ লিংকত, নোটছখিনি হয়তো তোমালোকে ডাউনলোড কৰি লৈছা সকলোৱে, আৰু সেই তেনেকৈ নোটছখিনি ইয়াৰ পিছৰ ক্লাছটোৰ পৰা আমি ইউটিউবত দি দিওঁ, যিটো আমাৰ গ্ৰুপ থাকিব, জইন কৰা গ্ৰুপটো আমি তাত প্ৰভাইড কৰিম, গম পাইছানে? নোটছখিনি আমি আগদিনাখনেই তাত প্ৰভাইড কৰি দিওঁ, যাতে ষ্টুডেণ্টখিনিয়ে লিখি ল'ব পাৰে, আৰু ৰাতিপুৱা আমি সেই বস্তুখিনি বুজাওঁ। আৰু তাৰোপৰি এই যে ক্লাছটো কৰি আছোঁ, এই ক্লাছটো কমপ্লিটলি ৰেকৰ্ড হৈ আছে, আৰু তোমালোকৰ ক্লাছটো কৰি যেতিয়া হৈ যাব, আজি গধূলিৰ ভিতৰত তোমালোকে এই ক্লাছটোৰ ৰেকৰ্ডেড লেকচাৰটো যিখিনি ষ্টুডেণ্টে জইন কৰি থৈছা, আজি ক্লাছটো চবেই পাবা, কিন্তু নেক্সট ক্লাছৰ পৰা সেইখিনি জইন কৰা ষ্টুডেণ্টখিনিক আমি দি দিওঁ। তাৰমানে তোমালোকৰ যদি কিবা কাৰণত নেটৰ প্ৰব্লেম থাকে, কিবা কাৰণত যদি তোমাৰ দাদাই তোমাৰ ফোনটো আজি লৈ গ'ল, তোমাৰ কাৰণত কিবা কাৰণত যদি ফোনটো বেয়া হ'ল, তেতিয়াও তোমাৰ কোনো কাৰণত ক্লাছটো মিছ নহয়, তুমি পিছতো ক্লাছটো চাব পাৰিবা। বা এই ক্লাছটোৰ যদি লিংকবিলাক তোমালোকে ছেভ কৰি যোৱা, তোমালোকক প্ৰভাইড কৰি দিয়া, তোমালোকে যেতিয়াই ইচ্ছা কৰা তেতিয়াই পিছত চাব পাৰিবা, তাৰমানে ৰিভাইজ কৰি থাকিব পাৰিবা। ৰিভাইজ কৰিবলৈ আনকালে আমাৰ ওচৰত নোটছবিলাকে থাকি যায়, আমি যিবিলাক নৰ্মেল ক্লাছ কৰোঁ টিউশ্যন, তাত কেৱল নোটছখিনিহে তোমাৰ ওচৰত থাকি যায়, ছাৰটো তোমাৰ ওচৰত থাকি নাযায় সদায়, কিন্তু মই তোমালোকৰ ওচৰত থাকিয়ে যাম তাৰমানে ভিডিঅ'ৰ ওপৰত। চ' যেতিয়া সেইখিনি পঢ়িবা, কিবা পাহৰি গ'লে তুমি লগতে মেলি চাব পাৰিবা। একদম চিজিলকৈ প্লেলিষ্ট বনাই দিম প্ৰত্যেকটো লেচনৰ, আৰু সেই লেচনৰ মতে বোলে আজি মই এই লেচনটো ৰিভাইজ কৰিছোঁ, মাজত কিবা এটা পাহৰি গৈছোঁ, লগে লগে ভিডিঅ'টো উলিয়াই চাব পাৰিবা, তো থাকি যাব। চ' সেইখিনি ফেচিলিটি থাকিব, গম পাইছানে? সেই গোটেইখিনি তোমালোকক প্ৰভাইড কৰা হয়, আৰু সেই গোটেইখিনি পাবলৈ খালি তোমালোকে জইন কৰিব লাগিব। অ'কে, ছেভ কৰিব কেনেকৈ লাগিব মই শিকাই দিম, প্ৰথমতে তোমালোক জইন হৈ লোৱা, যি যি জইন কৰিবলৈ বিচাৰা। চ' এতিয়া কথাটো হ'ল আমি ছায়েন্স পঢ়িম কেনেকৈ, প্ৰথমতে কথা। এতিয়া তোমালোকে এখন কিতাপতে আগতে 3টা ছাবজেক্ট পঢ়িছিলা, হয়নে? কেমেষ্ট্ৰি আছিলে 5টা লেচন, দেন বায়ো আছিলে 4টা লেচন, দেন ফিজিক্স আছিলে 4টা লেচন, পিছৰখিনিও অলপ ফিজিক্সে, পিছৰ লেচনখিনি অলপ মিক্স,
মেইন ফিজিক্সৰ লেসন তোমালোকৰ আছিলে 4টা সো তেনেকে কেমিষ্ট্ৰি বায়োলজি ফিজিক্স আমি এখন বুকতে পঢ়িছিলো ক্লাস 10 লৈকে বাট এতিয়া আমি কেমিষ্ট্ৰিৰ দুখন কিতাপ পঢ়িম ভলিউম 1 ভলিউম 2 বায়োলজি দুখন কিতাপ পঢ়িম ভলিউম 1 ভলিউম 2 ফিজিক্সৰ দুখন কিতাপ পঢ়িম ভলিউম 1 ভলিউম 2 আৰু ইয়াৰ যে এই 1 নম্বৰ কিতাপখন এই কিতাপখনে তোমালোকৰ গোটেই সায়েন্সৰ যিখন কিতাপ আছিল ক্লাস 10 হেখনতকে এখন ডাঙৰ কিতাপ এইখন তো কেলে দিছে তোমালোকক মাৰিবলৈ বুদ্ধি কৰিছে নি চৰকাৰে ইমান ডাঙৰ ডাঙৰ কিতাপবোৰ বনাই নাই কৰা সায়েন্স বস্তুটোই তেনেকুৱা বুজিব লাগিব গোটেই হোপা মুখস্থ কৰিব নালাগে যদি মুখস্থ কৰি আমি তেনেলৈকে পঢ়িছিলো তেতিয়াহলে সেই অভ্যাসটো আমি বাদ দিব লাগিব এতিয়া মুখস্থ কৰি মানে আমি সায়েন্স পঢ়িব নোৱাৰো একদম অসম্ভৱ কথা আমি বুজি পাব লাগিব বস্তুবিলাক আমাৰ নলেজ বিলাক আমি বুজি পাবৰ কাৰণে এক্সপ্লেনেশন খিনি তাত থকা কাৰণে কিতাপ বিলাক ডাঙৰ ডাঙৰ ভলিউম বিলাক এনেকুৱা নহয় যে আমাৰ কিতাপখন A to Z আমি মুখস্থ কৰিব লাগিব আমি জাস্ট তাৰ পৰা কনসেপ্ট খিনি ল'ব লাগিব হয়নে কনসেপ্ট খিনি ল'ব লাগিব আৰু তাক ৰিপিট কৰি থাকিব লাগিব সো তোমালোকক সায়েন্স পঢ়িবৰ কাৰণে মই কেটামান মই তোমালোকক জাস্ট গোল্ডেন ৰুল কেটামান কৈছো কি ৰুল তোমালোকে ফলো কৰিবা প্ৰথম কথা হল থৰো ষ্টাডি কৰিবা থৰো ষ্টাডি কৰিব লাগিব থৰো ষ্টাডি মানে নিয়মীয়া অধ্যয়ন মানে কি বস্তুটো এই যে মই আজি যিখিনি বস্তু লেকচাৰ দিম 1 ঘন্টা সেই আজিটো বাৰু সিলেবাস খুব কমে যাব তথাপিতো যিখিনি মই লেকচাৰ 1 ঘন্টা দিম সেইখিনি তুমি যদি বুজি পোৱা ভালকে বুজি পোৱাৰ পাছত এবাৰ যদি তুমি ৰিপিট কৰা নিজে ৰিপিট কৰিবলৈ তোমাক 5 মিনিট সময় লাগিব বাট আজি যদি তুমি জাপি থৈ দিয়া 1 মাহৰ পিছত মই যদি কওঁ যে তোমালোকৰ এটা এক্সাম লম আৰু প্ৰথম লেসন দুটা লম সেই দিনাখন যদি তুমি পঢ়িবলৈ থৈ দিয়া তেতিয়া এই একেখিনি বস্তু এই 1 ঘন্টাত যিখিনি বস্তু পঢ়াম সেই একেখিনি বস্তু পঢ়িবলৈকে তোমাক 1 ঘন্টা বা 2 ঘন্টা সময় লাগিব যিখিনি তুমি 5 মিনিটত হজম কৰিব পাৰিলাহেঁতেন সেই সময়খিনি তুমি কিমান দৰকাৰ হ'ল তাত গৈ 1 ঘন্টা বা 2 ঘন্টা প্ৰয়োজন হৈ গ'ল সো তাৰমানে তুমি আলটিমেটলি পিছ পৰি গলা গম পাইছানে সো থৰো ষ্টাডি কৰিব লাগিব মানে ৰেগুলাৰ অধ্যয়ন কৰিব লাগিব হল হেবলে আহিম বাৰু লাহেকে ৰিচিৰাজ ৰবা প্ৰথমতে আমি সিস্টেমেটিক্যালি কথাখিনি কৈ থাকো সো লগতে কথাটো আহি গল কি টাইম ম্যানেজমেন্ট এটা টাইমৰ কথাটো কৈ দিলো নহয় টাইম ম্যানেজমেন্ট মেইন ইম্পৰ্টেন্ট কথা টাইম ম্যানেজমেন্ট কেতিয়া হ'ব এটো যেতিয়া হ'ব টাইম ম্যানেজমেন্ট অটোমেটিক্যালি হৈ যাব আমি যেতিয়া থৰো ষ্টাডি কৰিম তেনেকে যেতিয়া 5 মিনিটত গোটেই বস্তুখিনি ষ্টাডি কৰিবলৈ শিকি যাম তেতিয়া টাইম ম্যানেজমেন্ট হৈ যাব আৰু কেনেকে টাইম ম্যানেজমেন্ট হ'ব ৰিভিজন কৰিবলৈ আমি এতিয়া মই নোটছ খিনি দিছো ইমান ডাঙৰ বহি এখন ইমান ডাঙৰ কিতাপ এখন গোটেই হোপা মেলি লৈছো এটা পৰীক্ষা বুলি কৈছে 6টা ইউনিট যেনিবা আহিব 6টা ইউনিটত কিমান থাকিব কিতাপখন ইমান খোপামান থাকিব নোট ইমান খোপামান থাকিব গোটেই হোপা যদি পঢ়িবলগীয়া হয় আকৌ সম্পূৰ্ণকে তেলে তোমাক কেনেকে হ'ব তুমি কেনেকে কমপ্লিট কৰিবা অসম্ভৱ কথা কেনেকে কমপ্লিট কৰাটো সো কি হ'ব লাগিব আমি বস্তুবিলাক মনতে ৰিমাইন্ড কৰি থাকিব লাগিব বস্তুবিলাক এনি টাইম মনত ফ্ৰেছ হৈ থাকিব লাগিব আৰু যিখিনি ষ্টুডেন্টে ভয় খাই আছে যে মেট্ৰিক পৰীক্ষাটো আমাৰ হঠাৎ পাতি দিলে আকৌ কি হ'ব সো তোমালোকে যদি ভালকে পঢ়িছিলা হেতু ক্ষেত্ৰত কিন্তু ভয় খাবলগীয়া নাই কাৰণ আমাৰ ব্ৰেইনটো এনেকুৱা নহয় মোবাইলৰ মেমৰি কাৰ্ডৰ নিচিনা যে নতুন এখিনি ভৰাবলৈ আমি আগৰখিনি ডিলিট কৰি দিব লাগিব যদি ভালকে হজম কৰি পঢ়িছিলা তেলে তোমাক যদি 10 দিনৰ সময় এক্সট্ৰা দি দিয়া যায় যে মেট্ৰিক পৰীক্ষাটো পাতিম দেই 10 দিন সময় দি দিছো আমি একেদিন টিউচন নকৰো দিব পাৰিব লাগিব দি তোমালোকে 100 ভিতৰত 100 পাব পাৰিবা যদি তেনেকে ভালকে পঢ়ি আহা আমাক এবিলাক কথা এডভাইস কৰিবলৈ কোনো নাছিলে সেই কাৰণে মই তোমালোকক এডভাইস কৰিছো যাতে তোমালোকৰ ভাল হয় ৰিভিজনটো কেনেকে কৰিম সাপোজ মই ধৰি লৈছো ফাৰ্স্ট লেসনটো তোমালোকৰ ক্লাস 10 ৰ যেটো ফাৰ্স্ট লেসন আছিল হেতুকে যেনিবা মই এটা ৰিভাইজ কৰিম তোমালোকৰ আগত সাপোজ কেনেকে ৰিভাইজ কৰিম তাত কি শিকোৱা হৈছিল আমাক ৰাসায়নিক বিক্ৰিয়া আৰু ভৌতিক বিক্ৰিয়াৰ মাজত পাৰ্থক্য ৰাসায়নিক বিক্ৰিয়া যত বস্তু এটা কমপ্লিটলি পৰিৱৰ্তন হৈ গৈছিল তাৰ আইডেন্টিটি পৰিৱৰ্তন হৈ গৈছিল তাৰ স্বকীয়তা হলনি হৈ গৈছিল কাঠ এডাল কাঠ হৈ আছে তাত সেলুলোজ কাৰ্বন কিবা কিবি আছে জ্বলাই দিলত হি ছাই হৈ গল কমপ্লিট পৰিৱৰ্তন হৈ গল সো হেতু আছিল ৰাসায়নিক পৰিৱৰ্তন কিন্তু একেডাল কাঠকে যদি আমি কাটি টুকুৰা কৰো তেতিয়া হি কাঠে হৈ আছে তাৰ স্বকীয়তাৰ পৰিৱৰ্তন হোৱা নাই তেনেকুৱাটো আছিল ভৌতিক পৰিৱৰ্তন তেনেকে আমি কেটামান এক্সাম্পল পঢ়িলো তাৰ পিছত ৰাসায়নিক পৰিৱৰ্তন হবৰ কাৰণে বুজিবৰ কাৰণে আমাক কেটামান কাৰ্যকলাপ দেখাইছিলে মেগনেছিয়ামৰ ফিটা এডাল জুইত পুৰিলে কি হয় ওকে কথা পাতিম তোমালোকৰ লগত ৰবা হেল্ল কথা পাতিম তোমালোকৰ লগত পিছত এতিয়া মই কথাখিনি কৈ লৈছো তাৰ পিছত কি হল হেখিনি বুজিবৰ কাৰণে আমাক মেগনেছিয়ামৰ ফিটা এডাল জুইত জ্বলালে কি হয় বগা পোহৰেৰে জ্বলি উঠে বগা পাউডাৰ এখিনি উৎপন্ন হয় হেখিনি হল মেগনেছিয়াম অক্সাইড তাৰ লগত জড়িত বিক্ৰিয়াটোৰ কথা যদি আমি বৰ্ণনা কৰো তাত হল কিটা মানে জুই জ্বলিবলৈ হঠাই কি ব্যৱহাৰ হয় অক্সিজেন সো মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে মেগনেছিয়াম যোগ অক্সিজেন মেগনেছিয়াম অক্সাইড উৎপন্ন হল তেনেকে আমি তাত কি দেখিলো অৱস্থাৰ পৰিৱৰ্তন আকৌ আমাক জিংকৰ টুকুৰা কেটামান হাইড্ৰক্লৰিক এসিড বা সালফিউৰিক এসিড দি চাবলৈ গলে তাত কি দেখিলো বুৰবুৰণি উঠিলে
বটলটো চুই চাবলৈ ক'লে গৰম তাৰ মানে আমি কি বুজিলো যে তাত তাপৰ উদ্ভৱ হৈছে আৰু গেছৰ উৎপত্তি হৈছে তো তাপৰ উৎপত্তি আৰু গেছৰ উদ্ভৱ হলেও আমি ক'ব পাৰো যে হেতু এটা ৰাসায়নিক বিক্ৰিয়া তাত হ'ব পাৰে তাৰ পিছত আমাক আৰু এটা কাৰ্যকলাপ দিছিলে য'ত ৰঙৰ পৰিৱৰ্তনৰ কথা বুজাইছিলে আৰু সেই কথাখিনি আমাক কি বুজাবলৈ বিচাৰিছিলে যে ৰঙৰ পৰিৱৰ্তন অৱস্থাৰ পৰিৱৰ্তন গেছৰ উৎপত্তি এবিলাকে আমাক ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে ইংগিত দিয়ে দেন ৰাসায়নিক বিক্ৰিয়া এটা এতিয়া মেগনেছিয়ামৰ ফিটা এডাল জুইত জ্বলালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন হয় ইমানখিনি কথা সাইন্টিষ্টবোৰ সময় নাই কৈ থাকিবলৈ এক্সপ্লেইন কৰি থাকিবলৈ আমি জানোৱে মেগনেছিয়ামৰ সংকেতটো Mg অক্সিজেনৰ সংকেতটো O2 হয়নে সো আমি এনেকৈ লিখিম আকৌ কেলে ইমান দীঘলকৈ লিখি থাকিম এনেকৈ লিখিম সো তেনেকৈ কৈ দিলে উস্তাদি সাইন্টিষ্ট দুটা মানে আহি পিনে সো এইটো হৈ গ'ল তাৰ পিছত আহিলে ইয়াক বেলেন্স কৰাৰ কথা সো এতিয়া এই বস্তুখিনি ইমানখিনি বস্তু 4টামান পেজ হ'ব এইখিনিলৈকে কিতাপখনত তো কিমান পটককে মই কৈ দিলো মনত ৰাখিলো সো তেনেকৈ আমি গোটেই লেসনটো একদম ইজিলি এটা ফ্লো চাৰ্টৰ টাইপত মনত ৰাখিব পাৰো এটা ফ্লোত যে এই লেসনটোত কি আছে যোনে যোনে জয়েন কৰিছে হিহঁতৰ নাম লোৱা হৈছে যি ৰেজিষ্টাৰ কৰিছে মোৰ নাম লোৱা নাই বুলি ইয়াত কোনো দুখ কৰিব নালাগে যাৰ যাৰ নাম ৰেজিষ্টাৰ্ড আছে মোৰ ইয়াত লিখা আছে তেওঁলোকৰ নাম মই ললো আৰু বাকিখিনি মই চিনি নাপাওঁ সো নামবিলাক লোৱা হোৱা নাই সো এইটো কথালৈ বেয়া পাব নালাগে এতিয়া সো তেনেকুৱা ধৰণে আমি মনত ৰাখিম তোমালোকক জাস্ট মই তাৰ এটা অনুভৱটো কেনে এই হেৰিটো কথা কৈছো মানে কেনেকুৱা ধৰণে আমি পঢ়িম সো গোটেই বস্তুখিনি আমি মনত ৰাখিম তাৰ মাজত যদি কিবা এটা বস্তু পাহৰি গলো সাপোজ মই জাৰণ বিক্ৰিয়াৰ উদাহৰণ পাহৰি গৈছো তেতিয়া অকল সেই পইণ্টটোহে আমি উলিয়াই চাম ক্লিয়াৰ নে কথাটো কেনেকৈ পঢ়িব লাগিব ক্লিয়াৰ নে আমি সেই বস্তু প্ৰথমতে ক্লিয়াৰ হৈ ল'ব লাগিব কি পঢ়িম তাৰ পিছৰ কথা কিন্তু কেনেকৈ পঢ়িব লাগিব সো তেনেকুৱা ধৰণে তোমালোকে ৰিভাইজ কৰিব লাগিব টাইম অলপ নষ্ট কৰিব নালাগিব নেক্সট নাম্বাৰ 3 হ'ল তোমালোকৰ প্ল্যান ওয়েল একদম ভাল প্ল্যান লাগিব পঢ়িবৰ কাৰণে প্ল্যান মানে কি প্ল্যানৰ কথা কৈছো প্ৰপাৰ প্ল্যান লাগিবই যে এইখিনি বস্তু মই ইমান দিনত হজম কৰিম মোৰ ঘৰ শিৱসাগৰত কোনোবা কিবা কিবি সুধি আছে মাজে মাজে এইবিলাক উত্তৰ দি আছো দেই মই সো প্ল্যানটো কেনেকুৱা ধৰণৰ হ'ব এতিয়া চোৱা তোমালোকৰ মই উদাহৰণ হেদিনাখনি ভিডিওটোতো কৈছিলো যে তোমালোকৰ গোটেই কিতাপখনত গোটেই যদি ম্যাথছৰ কিতাপখনত তুমি 10ৰ ম্যাথছৰ কিতাপখন বা 10ৰ এডভান্স ম্যাথছৰ কিতাপখনো যদি চোৱা তাত টোটাল ফৰ্মুলা কিমান থাকিব খুব বেছি 100টা ফৰ্মুলা খুব বেছি 120টা 150টা ফৰ্মুলা থাকিব তাতকে বেছি ফৰ্মুলা তাত কিন্তু নাই দেই কিন্তু তুমি 10ৰ কাৰণে পঢ়িবলৈ কিমান সময় পাইছিলা চোৱাচোন অলমোস্ট 400 দিনতকৈও বেছি সময় পোৱা যায় 10ত সো 150 দিন 400 দিনত আমি 150টা ফৰ্মুলা কমপ্লিট কৰিব নোৱাৰিম নে যদি আমি ভালকে প্ল্যান কৰিলোহেঁতেন যে আজি আমি এই ফৰ্মুলাটো শেষ কৰি দিম হৈ গ'ল একদম ফিনিশ কৰি দিম একদম বুজি মাথাত সোমোৱাই ল'ম মই এইটো আৰু আমাৰ ব্ৰেইনটো এনেকুৱা এটা বস্তু নহয় যে আমি আকৌ নেক্সট কিবা এটা ফৰ্মুলা শিকিলে সেই আগৰ ফৰ্মুলাটো পাহৰি যাম যদি পাহৰি গৈছো তাৰমানে আমি মুখস্থ কৰিছো বুজি পোৱা নাই তাক হৃদয়ংগম আমি কৰা নাই সো সায়েন্সত এতিয়া বস্তুবিলাক হৃদয়ংগম কৰিব লাগিব বুজি পাব লাগিব ইহঁতৰ লগত কানেকশন বনাব লাগিব গম পাইছানে সো তেনেকুৱা ধৰণে আমি পঢ়িব লাগিব আৰু এইকেইটা মই গোল্ডেন ৰুল বুলি কৈ আছো তোমালোকক এইকেইটা তোমালোকে সবে মনত ৰাখিবই লাগিব সায়েন্সত পঢ়িবলৈ হলে এইকেইটা কাম তোমালোকে কৰিবই লাগিব আৰু নাম্বাৰ 4 হ'ল নেভাৰ forget these 3 rules এটো এটা মই ৰুলেই বনাই দিলো 4 নম্বৰ ৰুলটো হ'ল যে এই ৰুল কেটা নাপাহৰিবা গম পাইছানে কোনোবা কিবা কৈ আছে মই চাই লৈছো মেছেজটো হা এক সেকেন্ড স্যাৰ কিবা চেপ্টাৰ এটা কমপ্লিট হলে পিছত এই চেপ্টাৰটোৰ পৰা এইচএছত অহা কোৱেশ্চন খিনি কৰাই দিয়ে নে হেতু সেকেন্ড ইয়াৰৰ ক্ষেত্ৰত কৰি দিছো বাট তোমালোকৰ কিছুমান এক্সাম্পলৰ কোৱেশ্চন বা যিখিনি ইম্পৰ্টেন্ট ডিসকাস কৰি যাও মই ক্লাছতে সো হেতু ফাৰ্স্ট ইয়াৰৰ ক্ষেত্ৰত কৰা হোৱা নাই দেই কৰি দিব পাৰো কোনো কথা নাই এতিয়া এইখিনি হল ৰুলখিনি আমি এনেকৈ পঢ়িম হল এতিয়া আমি মই মোৰ বিষয়টোলৈ আহো বাকি কিজন ছাৰেও ক'ব নিজৰ নিজৰ বিষয়বিলাক কেনেকৈ পঢ়িব লাগিব কি কৰিব লাগিব যি তোমালোকে এডমিশন লৈছা আৰু আমাৰ ক্লাছবিলাক ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি ক্লাছ হয় দেই তিনটা ক্লাছে হয় তোমালোকে জয়েন কৰিব পাৰা এতিয়াও জনে জনে জয়েন কৰা নাই ওকে এতিয়া হল মই যিখিনি নোটস দিছিলো আই হোপ তোমালোকে লিখি ৰাখিছা সো কেমিষ্ট্ৰিলৈ আহো কেমিষ্ট্ৰি কি হয় প্ৰথমতে কথা কেমিষ্ট্ৰি কি হয় কেমিষ্ট্ৰিত আমি কি পঢ়িম কেমিষ্ট্ৰিত আমি পদাৰ্থ মানে কি মেটাৰ এতিয়া চোৱা মই আৰু এটা কথা কম মিডিয়ামটোক লৈ বহুতে ভয় খাই আছে মিডিয়াম যিটো লৰা ছোৱালীয়ে
মেট্ৰিকলৈকে ইংলিছখিনি পঢ়ি মেট্ৰিকত ইংলিছ পাছ কৰিব আহিব পাৰিছে নহয়, ইংলিছত যদি সি 50ও পাই আহিব পাৰিছে, সি আৰামছে সায়েন্সত ইংলিছ মিডিয়াম পঢ়িব পাৰে। যদি 50ও পাব নোৱাৰে, ইংলিছ যদি একো বুজিয়ে নাপায়, সি তেতিয়াহ'লে সায়েন্সত পঢ়িবই নোৱাৰে, সি সায়েন্সতেই পঢ়িব নোৱাৰে, ইংলিছ মিডিয়াম বাদ দিয়া, সি সায়েন্সত লৈ একো ফলাবগৈ নোৱাৰে। কিন্তু মই কোৱা নাই যে আছামিজ মিডিয়ামত লৈ বেয়া কৰিছা, আছামিজ মিডিয়ামত লৈ পঢ়িব পাৰা, কিন্তু পিছত গৈ অসুবিধাৰ সন্মুখীন হয়। এই যে ভয় কৰাটো কথা কৈছো, নোৱাৰিমেই নেকি, নহবই নেকি, সেইখিনি ষ্টুডেণ্টৰ কাৰণেহে মই কথাটো কৈছো, যে যদি ভাবিছে যে একদম নহবই, তেতিয়াহ'লে মানে সি তাৰমানে একোৱেই নাজানে ইংলিছ, চ' সেই তেতিয়া প্ৰব্লেমটো হয়, গম পাইছানে? নহ'লে তোমালোকে একো প্ৰব্লেম নোপোৱা। এতিয়া মই যেনিবা মেটাৰ বুলি ক'লো, পদাৰ্থটোক আমি কি বুলি কওঁ, এতিয়া মেটাৰ বুলি কওঁ। চ' এনেকুৱা কিছুমান বস্তুৱে আমি শিকিব লাগিব, একদম সৰু সৰু কিছুমান কথা। মেটাৰ, পদাৰ্থ মানে কিনো? যি ঠাই আগুৰি থাকে, হয়নে? পদাৰ্থ মানে কি? এনিথিং হুইচ হেজ মাছ এণ্ড অকুপাই স্পেচ, যাৰ ভৰ থাকে আৰু যি ঠাই আগুৰি থাকে, তাকে আমি কি বুলি কওঁ? ইংলিছে ল'বা তোমালোকে, পৰাপক্ষত ইংলিছে ল'বা। আমি পঢ়োৱা ষ্টাইলটো চোৱা, আমি অসমীয়াতে বুজাওঁ চব, খালি ইংলিছত নোটছখিনি দিওঁ। মই নিজে অসমীয়া মিডিয়ামৰ আছিলোঁ, পিছত ইংলিছ মিডিয়াম পঢ়িছিলোঁ। অলপ খুব বেছি 2 মাহ 2.5 মাহ অকণমান প্ৰব্লেম হৈছিলে, সেই 2 মাহ 2.5 মাহৰ প্ৰব্লেমৰ কাৰণে পিছত বহুত কিন্তু প্ৰব্লেম ফেচ কৰিবা। ডিগ্ৰীত যদি সেইখিনি প্ৰব্লেম ফেচ কৰিবলৈ থৈ দিয়া নহয়, ডিগ্ৰী টিচাৰ এজনে কেতিয়াও তোমাক অনুবাদ কৰি নিশিকায় এনেকৈ পদাৰ্থ মানে মেটাৰ, মেটাৰ মানে পদাৰ্থ, এইবোৰ তাত আৰু নিশিকায়। চ' এতিয়াই তুমি শিকিব লাগিব এইখিনি বস্তু। অ'কে, পদাৰ্থ কি বস্তু? যি ঠাই আগুৰি থাকে আৰু যাৰ ভৰ থাকে, সেই হ'ল পদাৰ্থ। এতিয়া মই গঠন হৈছো যে, মোৰ পদাৰ্থ লগ লাগি গঠন হৈছো। কি কি পদাৰ্থ আছে? পানী আছে, চেল বিলাক আছে মোৰ, হয়নে? কাৰ্বন আছে, বডিটোৰ আমাৰ বেছি অংশই কাৰ্বন। তোমাৰ মোবাইলটো যদি চাই দিয়া, তুমি মোবাইলটোতো সেইবোৰ পদাৰ্থ লগ লাগিয়ে গঠন হৈছে, গ্লাছ আছে, প্লাষ্টিক আছে, তাত কিবা কিবি আছে। তুমি বহি থকা ৰুমটো যদি চাই দিয়া, তাত পদাৰ্থ আছে, ইটা বালি চিমেণ্ট এইবোৰ আছে, হয়নে? চ' এনিথিং that occupy space, যি ঠাই আগুৰি থাকে, সেই সকলোবিলাক পদাৰ্থ। এতিয়া ইয়াত আমিতো পদাৰ্থ বিজ্ঞান পাইছো, ফিজিক্স, তেতিয়াহ'লে ইয়াত আকৌ মই পদাৰ্থৰ কথা কেলে কৈ আছো কেমিষ্ট্ৰিত। ইয়াত আমি কি পঢ়িম? ইয়াত পদাৰ্থবিলাক কেনেকৈ গঠন হৈছে, কোনটো পদাৰ্থ কেনেকৈ গঠন হৈছে। ৱাটাৰ, H2O, ইনো কেনেকৈ গঠন হৈছে, ইয়াৰনো শ্বেপটো প্ৰকৃততে দেখিবলৈ কেনেকুৱা, গম পাইছানে? ফিজ চিজ চব কথা মই তোমালোকক মেছেজত জনাম বা ফোনত জনাম, তোমালোকে মোক কণ্টেক্ট কৰিবা, ইয়াত নহয়। অ'কে, ইনো কেনেকৈ গঠন হৈছে? কাৰ্বন ডাই অক্সাইড এটা পদাৰ্থ, কেনেকৈনো গঠন হৈছে? পদাৰ্থ এটাৰ গঠন, সি কেনেকুৱা বিক্ৰিয়া কৰে, তাৰ ভিতৰলৈকে আমি সোমাই যাবলগীয়া যিটো ছাবজেক্ট, সেই ছাবজেক্টটো হ'ল কি? ৰসায়ন বিজ্ঞান। পদাৰ্থৰ বিষয়ে পঢ়িম, কিন্তু পদাৰ্থৰ সেই ভিতৰলৈকে সোমাই যাম, মানে কেনেকৈ গঠন হৈছে, ই কেলে এইটো কৰে, ইয়াৰ বিভিন্ন মানে গুণাগুণবিলাক কি কি হয়, কেৰেক্টাৰিষ্টিকবিলাক কি কি হয়, বা প্ৰপাৰ্টিবিলাক কি কি হয়, সেই বস্তুবিলাক আমি ষ্টাডি কৰিম। এতিয়া ৱাটাৰৰ কি কিনো প্ৰপাৰ্টি থাকে, কাৰ্বনৰ কি কিনো প্ৰপাৰ্টি থাকে, চ' সেই সকলোবিলাক পদাৰ্থ এটাৰ প্ৰপাৰ্টি, পদাৰ্থ এটাৰ গঠন, পদাৰ্থ এটাই দেখাব পৰা ৰাসায়নিক বিক্ৰিয়া, সেই সকলোবিলাক আমি ক'ত পঢ়িম? এতিয়া ৰসায়ন বিজ্ঞানক পঢ়িম বা কেমেষ্ট্ৰিত আমি পঢ়িম। এতিয়া ৰসায়ন বিজ্ঞানটো কেমেষ্ট্ৰি বুলি কৈ দিম। কি টান কথাটো হ'ল, ইয়াত একো ইমান টান কথা নাই, একো ৰকেট চাইন্স নাই, একো ইমান চেঞ্জ হৈ নাযায় ইংলিছ মিডিয়ামত পঢ়িলে। চ' তাৰপিছত কি হ'ল, মই ইংলিছ লেংগুৱেজক প্ৰমোট কৰি থকা নাই, বাট চায়েন্স বস্তুটো এটা কেনেকুৱা বস্তু জানানে? চায়েন্স বস্তুটো হ'ল গ্ল'বেলাইজ হোৱা বস্তু, বিশ্বায়নমুখী বুলি কওঁ যে অসমীয়াত, বিশ্বায়নমুখী। চায়েন্স বস্তুটো মানে এনেকৈ ভিতৰলৈ আহিবলৈ বিচাৰিলে নহ'ব, চেণ্টাৰটোলৈ। চায়েন্স বস্তুটো এনেকুৱা, চেণ্টাৰটোৰ পৰা বাহিৰলৈ ওলাই যাবলৈ বিচাৰিব লাগিব। তুমি বাহিৰৰ জগতখনৰ লগত যিমানে পঢ়ি ওপৰলৈ গৈ থাকিবা, বাহিৰৰ জগতখনৰ লগত তোমাৰ কানেকশ্যন বাঢ়ি গৈ থাকিব লাগিব। চ' গৈ থাকিবলৈ হ'লে তোমাৰ কমিউনিকেশ্যন স্কিলটো লাগিব। কমিউনিকেশ্যন স্কিল মানে কি? এই যে আমি কথা বতৰা পাতিছোঁ, এই যে ইজনে সিজনক বুজি পাইছোঁ, সেই বস্তুখিনি লাগিব, হা। চ' বিশ্বায়নমুখী এটা বস্তু যদি আমি ভিতৰমুখী কৰি আনিবলৈ বিচাৰোঁ, হয়, অসমীয়া হয়, অসমীয়াৰ আৱেগ মোৰো আছে, ময়ো অসমক ভাল পাওঁ, ময়ো অসমীয়া ভাষা ভাল পাওঁ। মই ইংলিছ পঢ়িবলৈ কৈছোঁ মানে মই অসমীয়া ভাষা বেয়া পাওঁ বুলি কোৱা নাই, সেইটো কথা নুবুজিবা। এনেকুৱা ষ্টুডেণ্টো আছে যি সেইবিলাক কথা লৈও মোক কমেণ্ট কৰিছে, বেয়াকৈ কৈছে, এনেকুৱা ষ্টুডেণ্টো আছে। চ' সেই কথাটো মই কোৱা নাই, কথাটো হ'ল এইটো যে বিজ্ঞান বস্তুটো হ'ল বিশ্বায়নমুখী। যিমানে তুমি ওপৰলৈ গৈ থাকিবা, ৰিচাৰ্চ কৰিবলৈ যাবা, কিবা কৰিবলৈ যাবা, বেলেগ দেশৰ মানুহৰ লগত তুমি কিবা কথা পাতিব লাগিব, তুমি অসমীয়াত পাতিলে বুজি পাব জানো? নাপাব নহয়। চ' সেইটো কাৰণে চায়েন্স বস্তুটো তুমি যদি প্ৰথমৰ পৰাই ইংলিছত লোৱা, এই অকণমান কষ্ট হ'ব, 3 মাহমান 2 মাহমান তুমি শব্দখিনি শিকি ল'লে তাৰপিছত তুমি ইজি হৈ যাবা।
কিন্তু ওপৰ লেভেলত গৈ পিনি তুমি টান পাবা এটা মেডিকেল সায়েন্সত তুমি দেখিছা নেকি যে কোনবা এখন প্ৰেসক্ৰিপচন অসমীয়াত লিখিছে দেখিছা নেকি যে কোনবা এটা ল্যাবৰেটৰী জুমাত যিখিনি ৰিপৰ্ট দিছে সেইখিনি অসমীয়াত দিছে সো সেইটো কাৰণে তোমাৰ প্ৰবলেম হ'ব বুজি পাইছানে প্ৰবলেমটো মেইনলি তাত হ'বগে আৰু সায়েন্স যেতিয়া পঢ়িছা তুমি তো হেবিলাক কাম কৰিম বুলি পঢ়িছা হয় তুমি ৰিসাৰ্চ কৰিবা নহলে তুমি ডক্টৰ হবা নহলে তুমি প্ৰফেসৰ হবা নহলে তুমি ইঞ্জিনিয়াৰ হবা সো তেতিয়া তাৰ ওপৰ লেভেলত তুমি কেনেকৈ এখিনি হ্যান্ডল কৰিবা হেতু ইঞ্জিনিয়াৰিং কলেজ এখনতো তোমাক আৰু পদাৰ্থ মানে মেটাৰ এনহিকাই এতিয়া আমি শিকাই পঠাম সো এতিয়া শিকি ল'ব পাৰা তোমালোকে কথাটো হেতুই একদম সিম্পলিফাই কৰি মই তোমালোকক কৈ দিছো কথাটো হল এতিয়া আমি কেমিষ্ট্ৰিৰ পৰা কি পাইছো কি দৰকাৰ পৰিলে আমাৰ কেমিষ্ট্ৰি পঢ়িবলৈ কেমিষ্ট্ৰি নোহোৱাকে একোৱে হোৱা নাই প্ৰথম কথা এই বিশ্বখন যে ষ্টাৰ্ট হল এই পৃথিৱীৰ পৰা সূৰ্যটোৰ পৰা যে কিবা এটা ভাঙি আহি পিনি তাৰ চাৰিওফালে ঘূৰিবলৈ ললে তাতে জীৱ সৃষ্টি হল তাতে পানী সৃষ্টি হল এই প্ৰত্যেকটো সৃষ্টিৰ অন্তৰালত কি সোমাই আছে কেমিষ্ট্ৰি সোমাই আছে ৰসায়ন বিজ্ঞান কিবা নহয় কিবা এটা তাত ৰিঅ্যাকশন হৈছে বিক্ৰিয়া হৈছে তাৰ পৰা কোষ উৎপন্ন হৈছে কিবা নহয় কিবা এটা তাত বিক্ৰিয়া হৈছে বিক্ৰিয়াটোৰ ফলত তাত ওয়াটাৰ উৎপন্ন হৈছে কিবা নহয় কিবা এটা বিক্ৰিয়া হৈছে তাৰ পিছত তাত অক্সিজেন উৎপন্ন হৈছে এই সকলোবোৰ লগ লাগি পৃথিৱীলৈ জীৱ আহিছে সো একদম আদিতে কি হৈছে কেমিষ্ট্ৰিৰ পিছতহে আমাৰ বায়োলজি আমি ষ্টাডি কৰিম ফিজিক্স ষ্টাডি কৰিম কেমিষ্ট্ৰি নোহোৱাতে একো উদ্ভৱেই নহলহেঁতেন তাৰ পিছতহে সো এইবিলাক আহিছে গম পাইছানে এতিয়া বৰ্তমান আমাৰ জীৱনত কেমিষ্ট্ৰি কি প্ৰভাৱ পেলাই থৈছে সো আমাৰ ডে টু ডে লাইফটো কেমিষ্ট্ৰি বহুত এটা উন্নত লাইফত আমি জীয়াই আছো বিকজ অফ কেমিষ্ট্ৰি আদাৰৱাইজ আমি এঙাৰে দাঁত ঘঁহিলোহেঁতেন এঙাৰে দাঁত নঘঁহি আমি যে এতিয়া কলগেটেৰে দাঁত ঘঁহিবলৈ পাইছো ৰাতিপুৱা তাৰ কাৰণটো কি কেমিষ্ট্ৰি হয়নে এতিয়া ঔষধবিলাক আমি খোৱা ঔষধবিলাক সেইবিলাক কোনে বনায় কেমিষ্ট্ৰিয়ে বনায় সকলোবিলাক এতিয়া চোৱা তোমালোকক মই প্ৰথম টপিকটোতে দিছিলো ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি সো লাহেকে মই ইয়ালৈ আহিছো তো তাত মই কি লিখাইছো যে কেমিষ্ট্ৰি প্লেজ এন ইম্পৰ্টেন্ট ৰোল ইন মিটিং হিউম্যান নিডস ফৰ ফুড আমাৰ আহাৰৰ কাৰণে আমি কেমিষ্ট্ৰিৰ ওপৰত ডিপেন্ড কৰিব লগা হৈছে কেনেকৈ ডিপেন্ড কৰিব লগা হৈছে আমি যে ফুলকবি বন্ধাকবি আলু ভাত পৰঠা কি খাই দিও আমাৰ টেষ্টখিনিয়ে আমাৰ ভিতৰৰ যেটো সিস্টেম সেই সিস্টেমটোৱে আমাৰ সেই বুলি চিনি নাপায় সেই বস্তুখিনি আমি ইয়াত ভাত আলু কচু খাইছো সুইজাৰল্যান্ডত কোনোবাই বেলেগ কিবা খাইছে কাঠফুলা খাইছে মাশৰুম খাইছে ক'বাত পাস্তা খাইছে ভাতৰ জেগাত সো আমাৰ যেটো শৰীৰটোৱে আমাৰ ভিতৰৰ সিস্টেমটোৱে সেই বস্তুবিলাকক ভাত ৰুটি পৰঠা পাস্তা বুলি চিনি নাপায় কি বুলি চিনি পায় কাৰ্বোহাইড্ৰেট প্ৰটিন ভিটামিন হয়নে সেই বুলি চিনি পায় সো হেবিলাক কিহৰ লগত ৰিলেটেড হৈ আছে সেই সকলোবিলাক হল কেমিষ্ট্ৰি then again আমি যদি চাও হেলথ কেয়াৰ প্ৰডাক্টস এণ্ড আদাৰ মেটেৰিয়েলস aimed তোমালোকৰ সব মেছেজ পঢ়িম মই বুজাখিনি বুজাই লৈছো হা and other materials aimed at improving the quality of life এনেকুৱা বস্তুবিলাকে আমাৰ কি কৰিছে quality of life improve কৰিছে এতিয়া এঙাৰে দাঁত নঘহি যে আমি কলগেটেৰে দাঁত ঘহিছো আমাৰ quality of life to improve হৈছে হয়নে For example, large scale production of variety of fertilizers. এই যে ৰাসায়নিক সাৰ বিলাক আমি ইউজ কৰিবলৈ শিকিছো তো খেতি কি হৈছে আমি হাইব্ৰিড বস্তু বনাবলৈ শিকিছো খেতিৰ উৎপাদন বঢ়াব পাৰিছো ৰাসায়নিক সাৰ বিলাক বনাব পৰা কাৰণে হয় আমাৰ যিবিলাক কৃত্ৰিম সাৰ বা ৰাসায়নিক সাৰ তাতকৈ আমাৰ কি হয় যিবিলাক জৈৱিক সাৰ আমি গোবৰ যদি দিও আমি জৈৱিক সাৰ ব্যৱহাৰ কৰো সেইবিলাক আমাৰ কাৰণে বেছি ভাল হেতু অবভিয়াস কথা কিন্তু প্ৰডাকশন বঢ়াবলৈ যি এটা বিজনেছৰ স্কেলত খেতি কৰিবলৈ বিচাৰিছে গোটেই বিশ্ব বজাৰত বিকিবলৈ বিচাৰিছে তো হি গোবৰ সাৰ দি খেতি কৰি থাকিলেতো নহব সো তেনেকুৱা ক্ষেত্ৰত কি হ'ব কৰিবলগীয়া হৈছে কবাত কীটনাশক প্ৰয়োগ কৰিবলগীয়া হৈছে কবাত আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া হৈছে এটা ৰাসায়নিক সাৰটোক যদি মই ফাৰ্টিলাইজাৰ বুলি কওঁ হা ইনসেক্টিসাইডটোক যদি আমি কীটনাশক বুলি কওঁ ইমান টান নহয় সো তেনেকুৱা বস্তুবিলাক তাৰ পিছত এতিয়া লাইফ সেভিং কিছুমান ড্ৰাগছ মানে কি ড্ৰাগছ বুলি যে কওঁ আমি ড্ৰাগছটো কি বুজায় আসলে ড্ৰাগছটো হল ঔষধ ড্ৰাগছ মানে এটা ড্ৰাগছটো মানে হল ঔষধ ড্ৰাগছ মানে এই সিৰিঞ্জত লৈ নিচা কৰাটো নহয় ঔষধ মেডিসিনটো আকৌ ইংলিশ শব্দই এখানে মই অসমীয়াত কৈছো ড্ৰাগছ মানে ঔষধ হলনে এতিয়া এই ঔষধ বস্তুবোৰে আমাৰ কাৰণে কি হ'ব পাৰে নিচাযুক্ত হৈ যাব পাৰে যদি আমি তাক ওভাৰডোজ লওঁ আমি 5 ml খাব লাগে আমি 50 ml খাই দিও কাহৰ দৰব খাইও নিচা কৰি পৰি থাকে বহুত মানুহ সো সেই বস্তুটো যদি আমি ডোজটো মেইনটেইন নকৰো তেতিয়া হলে কি কৰিব পাৰে আমাক নিচাও দিব পাৰে আমাক মাৰিও পেলাব পাৰে সো ড্ৰাগছ মানে হল ঔষধ ড্ৰাগছ মানে কেৱল সেই নিচা কৰা দ্ৰব্যটো নহয় গম পাইছানে আমি যেটো ভাবো আমাৰ যেটো ধৰা পুলিচে ধৰে যে হেতুৱে নহয় ড্ৰাগছ মানে ঔষধ সো এতিয়া কথাটো কি কৈ আছো যে similarly many life saving drugs such as
প্লেটিন এণ্ড টেক্সল তাত দি থৈছো মই সিসপ্লেটিন এণ্ড টেক্সল এইকেইটা হল কেন্সাৰৰ থেৰাপিত ইউজ কৰা দৰৱ એટલે কিমান ইমপ্ৰুভ কৰিলে এইকেইটা কোনে বনালে কেমিষ্ট্ৰিয়ে বনালে কিবা কিবি লগ লগাই কেমিষ্ট্ৰিয়ে এইখিনি বস্তু বনালে সো এইবিলাক হল ডাঙৰ ডাঙৰ অৱদান এটা কেমিষ্ট্ৰি কি কয় কেন্সাৰৰ লগত যুজিবলৈ এইকেইটা দৰৱে হেল্প কৰি আছে তেনেকে থাইমিডিন এটো হল AZT বুলি লিখো আমি শৰ্টকে এটো হল এইডছৰ কাৰণে এইকেইটা আমি মনত ৰাখিব লাগিব দেই এই টপিকটোত আমি এইকেইটা বস্তুৰ কথা মনত ৰাখিব লাগিব যে কেন্সাৰত কি দৰৱ ব্যৱহাৰ কৰা হয় আৰু এইডছত কি দৰৱ ব্যৱহাৰ কৰা হয় এইকেইটা প্ৰশ্ন সোধে 1 মাৰ্কৰ কাৰণে তোমালোকক সুধিব পাৰে সো তেনেকুৱা বহুত বস্তু কি হ'ল কেমিষ্ট্ৰি পৰাই আহিছে এইখিনি বাৰু আমি কিতাপত থকা আমাৰ সিলেবাসত থকা বস্তু এইকেইটা কলো দেই তাৰ বাদেও আৰু কিছুমান বস্তু চোৱা কাপোৰ এই চোলাটো যে পিন্ধিছো কিছুমান বস্তু চাবা কটনৰে একে ব্ৰ্যান্ড চেঞ্জ হৈ গলে কিমান দাম বাঢ়ি যায় তুমি একেটা বস্তুৱে তুমি সৰু সুৰা দোকান এখনৰ পৰা কিনা একে ধৰণৰে কটন মানে একেবাৰে একে কেতিয়াও নহয় হেতু কমপ্লিটলি ডিফাৰেন্স থাকে তুমি ব্ৰ্যান্ডেড বস্তু যে মানুহে পিনে তাৰ ডিফাৰেন্স থাকে ভিকটিম মানে অসমীয়াত ক'বলৈ গলে ভিকটিম ভিকটিম বুলি কলে মানে যাৰ ধৰিলা কিবা এটা বেমাৰ মোৰ যেবা বেমাৰ হৈছে মই সেই বেমাৰটোৰ কাৰণে ভিকটিম বুলি কম বা কোনোবাই মোক এটেক কৰিলে মাৰ্ডাৰ কৰি দিলে যেনিবা সেই যাক মাৰ্ডাৰ কৰিলে সেই মানুহটোক ভিকটিম বুলি কম ভুক্তভোগী সৰি এতিয়া শব্দটো মন লাগিলে ভুক্তভোগী yes ভুক্তভোগী দেই ভিকটিম মানে ওকে তাৰ পিছত চোৱা এতিয়া সেই বস্তুবিলাকৰ লগতো কেমিষ্ট্ৰি ৰিলেটেড হৈ আছে কেনেকে এই যে একে কটনৰ চুলা এটা 1500 টকাটো বিকিছে 5000 টকাটো বিকিছে ব্র্যান্ড লৈ হেতু 7000 টকা হৈ গৈছেগে তুমি টমি হিল ফিগাৰৰ যদি চুলা এটা কিনিবলৈ যোৱা 7000 7500 টকা লাগিব আন্ডাৰৱেৰ এটা কিনিবলৈ গলে 2700 টকা লাগিব কেলে লাগে বিকজ হেবিলাক সিনথেটিক্যালি বনাইছে তাৰ যিবিলাক কাপোৰটো যে তাৰ কাপোৰটো ডাইৰেক্টলি কপাহৰ কাপোৰ গছৰ পৰা লোৱা নাই তাক লেবত বনাইছে একদম পিওৰ অৱস্থাত বনাইছে লেবৰেটৰীত উলিয়াই পেলাইছে যে কপাহত পদাৰ্থকিটা কি থাকেনো হেহঁতক হেমতে মিলাইছে আৰু তাক যিমান পাৰে পাতল কৰিছে কমফৰ্টেবল কৰিছে একদম পিধি নথকা যেন লগাকে পাতল কৰি দিছে সো দামটো বাঢ়ি গৈছে প্ৰসেস কৰোতে কিমান বস্তু তাত জড়িত হৈ আছে কিমান হেভি মেচিন জড়িত হৈ আছে সো এখানে দাম বাঢ়ি গৈছে সবৰ লগত কেমিষ্ট্ৰি ৰিলেট হৈ আছে আলটিমেটলি তাৰ পিছত আমি আহিলো মেইন এটা সিলেবাসলৈ সোমাইছো অকনমান আজি ডিসকাস কৰো নোটছখিনি দিছিলো যদিও অকল মই নোটছৰ ওপৰতে ডিসকাস কৰিম বুলি আজি ভবাও নাই দিস ক্লাস ইজ কমপ্লিটলি এন ইন্ট্ৰোডাক্টৰি ক্লাস এতিয়া মই এইখিনি কথা যে কলো দিস ক্লাস ইজ এন ইন্ট্ৰোডাক্টৰি ক্লাস কোনোবাই বুজি নোপোৱাকে জানো আছা এই হিমানখিনি ইংলিশে এতিয়া মেটাৰ পদাৰ্থ মানে কি মই অলৰেডি কলোই আৰু এইখিনি বস্তু পদাৰ্থৰ বিষয়ে আমি ক'ত পঢ়ি আহিছিলো ক্লাস 9ত আমি এই গোটেই বস্তুখিনি নহয় এতিয়া পঢ়িম যে অলপ দূৰলৈকে লেসনটো এনেকুৱা লাগিব আমি ক্লাস 9ৰ খিনি পঢ়ি আছো এক্স্যাক্টলি একেখিনি বস্তুৱে পদাৰ্থৰ এই ডেফিনেশনটোৱে এনে দৰে ক্লাস 9টো আছিল এটা পদাৰ্থ কি অৱস্থাত থাকিব পাৰে ফিজিক্যাল স্টেট পদাৰ্থৰ ফিজিক্যাল স্টেট মানে কি ফিজিক্যাল স্টেট মানে হল ভৌতিক অৱস্থা পদাৰ্থৰ ফিজিক্যাল স্টেট মানে হল ভৌতিক অৱস্থা পদাৰ্থ কি ৰূপত থাকিব পাৰে তিনটা ৰূপত থাকিব পাৰে গোটা জুলীয়া গেছীয় গোটাটো কম আমি সলিড জুলীয়াটো কম আমি লিকুইড লিখা আছে নোটছত এইবিলাক হল আৰু কি হল গেছিয়াস হল অকুপাইজ মানে আগুৰি থাকে অকুপাই কৰা এই সিটটোত তুমি বহা তুমিয়ে বহিবা কাকো বহিবলৈ নিদিয়া হেতু তুমি অকুপাই কৰি থৈছা আগুৰি ৰখা অকুপাই কৰা মানে আগুৰি ৰখা এইবিলাক কিন্তু একদম সিম্পল শব্দ আকৌ এইবিলাক তেনলৈকে শিকি আহিবলগীয়া শব্দ তোমালোকে বহুত গাইডেন্সৰ অভাৱত পিছ পৰি থাকা বহুত স্কুল থাকে বহুত টিচাৰ থাকে এই বস্তুবোৰ শিকাবলৈ যত্ন নকৰে এতিয়া মই এটা কথা তোমালোকক সুধো এইখিনিলৈকে তোমালোকক যে অথনিৰ পৰা মই যে ক্লাস কৰিছো কিবা সেই মিম বিলাকৰ নিচিনা লাগিছে জানো ফেসবুকত ইউটিউবত যে দেখো কৌতুক বিলাক অনলাইন ক্লাছক লৈ তেনেকুৱা লাগিছে জানো ইফেক্টিভ হৈছে নাই কথাখিনি বুজি পাইছা নাই তোমালোকে এনেকুৱা লাগিছে নেকি যে অনলাইন ক্লাছৰ অৰ্থ নাই এইখিনিলৈকে আহি যি পাইছা এইখিনিলৈকে যি কথা পাতি আছা যি মোৰ লগত আছা মোৰ সন্মুখত বহি থকা নাই মোবাইলটো লৈ আছা the only difference is আমাৰ ক্লাছটোত
বেলেগৰ কথা মই নাজানো আমাৰ জ্ঞানম টিউচনৰ যিটা ক্লাছ হয় তাত অনলি ডিফাৰেন্স ইজ এটোৱে যে আমি একেটা ৰুমতে বহি থকা নাই এই ৰুমটোত মই ইয়াত থিয় হৈ আছো তোমালোকে মোৰ আগত এখিনিত বহি থকা নাই তোমালোকে ঘৰত মোবাইলটোৰ আগত বহি আছা অনলি ডিফাৰেন্স ইজ এটো আৰু এটো কাৰণে তোমালোকৰ কি লাভ হৈছে তোমালোকে ৰাতিপুৱা সাইকেলখন লৈ বা দেউতাক জগাই বাইকত উঠি ক্লাছলৈ যাবলগীয়া হোৱা নাই তোমালোকে হয়নে তোমালোকৰ আহোতে যাওঁতে এঘণ্টা সময় লগা নাই প্ৰথম কথা সো হেখিনি সময় বাছি গৈছে টাইমটো কিমান ইম্পৰ্টেন্ট সায়েন্স পঢ়িবলৈ গলে হেতু মই তোমালোকক কৈছোৱে আহি পিনি ভাগৰ লাগিব আকৌ কিবা এটা বস্তু পঢ়িবলৈ মন নাযাব এতিয়া সেই সময়খিনি বাছি যোৱাৰ লগে লগে তুমি লগে লগে ৰিভাইজ কৰিব পাৰিলা নাই এতিয়া সেই যে অহা যোৱাৰ সময়খিনি বাছি যাব সেই সময়খিনি তুমি দুটা সাবজেক্ট ৰিভাইজ কৰিব পাৰিবা এদিনৰ কথা গম পাইছানে তোমাৰ কলেজত পঢ়োৱাখিনি আজি কলেজত তোমাৰ যিখিনি কেমিষ্ট্ৰি পঢ়াব আজি মই যিখিনি কেমিষ্ট্ৰি পঢ়াম সেই গোটেইখিনি তুমি সেই আধা ঘণ্টা ৰিভাইজ কৰিব পাৰিবা সেই আধা ঘণ্টা টিউচনলৈ আহোতে যাওঁতে তোমাৰ যিখিনি সময় বাছি যাব সেইখিনি তুমি ৰিভাইজ কৰিব পাৰিবা গম পাইছানে কমপ্লিটলি ইফেক্টিভলি বস্তুখিনি পাবা একো চিন্তা কৰিবলগীয়া নাই এতিয়া সলিড লিকুইড গেছিয়াছ এই বস্তুখিনিৰ বাবে আমি বহুত ভালকে পঢ়ি আহিছো ক্লাছ 9ত এডমিশনৰ বাবে তোমালোকে মোৰ কন্টাক্ট নাম্বাৰটো যোগাযোগ কৰিবা 9577976969 ওকে এতিয়া ভৌতিক অৱস্থাৰ বিষয় এইকেইটা বিষয় আমি পাই আহিছো যে গোটা যিবিলাক গোটা পদাৰ্থবিলাকৰ কি থাকে নিৰ্দিষ্ট আকাৰো থাকে নিৰ্দিষ্ট আকৃতিও থাকে এটো সাপোজ এটা গোটা পদাৰ্থ কেলে আকাৰ আৰু আকৃতি তাৰ থাকে হেতু কথা মই বুজাই দিছো সাপোজ মই কাঠ এটুকুৰা ললো কাঠ এটুকুৰাত কি থাকে তাৰ অণুবিলাক আছে কাঠৰ অণু এইডখত এটা কাঠৰ অণু আছে এইডখত এটা কাঠৰ অণু আছে এটা এই কাঠ টুকুৰা যদি মই ধৰি জোৰকে জুকাৰি দিওঁ গোটে যদি দিনটো জুকাৰি থাকো তোমালোকক সবকে যদি দিওঁ তোমালোকে এবাৰ সবে লৈ কাঠ টুকুৰা জুকৰাচোন জুকাৰি থাকিলেও জানো এইডখৰ অণুটো গৈ এডখৰ পাবগে নাপায়গে এইডখৰৰ পৰা অণুটো গৈ এডখৰ নাপায়গে হলে হল সো হেতু কাৰণে কি থাকে হি নিৰ্দিষ্ট শেপত থাকে ইয়াৰ নিৰ্দিষ্ট এটা আকাৰ থাকে নিৰ্দিষ্ট আকৃতি থকাৰ কাৰণটো হল হেতুৱে নেক্সট আহিলে আমাৰ জুলীয়া বস্তুবিলাকৰ ভলিউম থাকে মানে আয়তন থাকে বাট আকাৰ নাথাকে যিহৰ আকাৰ থাকো ইয়াত সাপোজ 1 লিটাৰ থৈ দিয়া আছে এটা তাক মই চেপে এটা গামলা এটাত দি দিলো এই একেখিনি পানীকে ইয়াতো গৈ হি 1 লিটাৰেই ঠাই কৰি ৰাখিব বাট কি হৈ গল তাৰ শেপটো হলনি হৈ গল আকাৰটো কেলে আকাৰটো হলনি হল কাৰণ পানী বস্তুটো এনেকুৱা এইখিনি অণু এটা এইখিনি অণুলে যাব পাৰে মানে চলাচল কৰিব পাৰে ইজিলি ইহতি ফ্ৰী টু মুভ কৰিবলৈ ইহতি ফ্ৰী হৈ থাকে that is why ইহতি বেলেগ আকাৰ লব পাৰে আমি এটোহে জানিছিলো যে আকাৰ থাকে আকৃতি নাথাকে বা আয়তন থাকে আকৃতি নাথাকে কেলে নাথাকে এটো ৰিজন বুজি পালা ক্লিয়াৰ এতিয়া এই দুটা বস্তু ক্লিয়াৰ নে গেছিয়াছটো চাই লওঁ সাপোজ গেছ এখিনি থৈ দিয়া আছে গেছৰ মলিকুল বিলাক আৰু ফ্ৰী একদম ইটো পা আতৰি থাকিবলৈ বিচাৰে এনে একদম গুটি এই ৰুমটোত যিমানখিনি গেছ আছে মই হেখিনিক একদম সৰু সিলিন্ডাৰ এটাত কম্প্ৰেস কৰি ভৰাই থৈ দিব পাৰো তাৰমানে গেছ বিলাক হল তেনেকুৱা ইহতি ফ্ৰীলি মুভ কৰিব পাৰে প্ৰথম কথা একদম ফ্ৰীলি মুভ কৰিব পাৰে যিমান ডাঙৰ জায়গাত থৈ দিও হিমান ডাঙৰ জায়গাত ইটো পা হিটো আতৰি গুচি যাবলৈ বিচাৰে সো এটো কাৰণে কি হয় ইহতৰ আকাৰো নাথাকে আয়তনো নাথাকে নিৰ্দিষ্ট আকাৰো নাথাকে নিৰ্দিষ্ট আয়তনো নাথাকে ইমানেই ফ্ৰী গম পাইছানে তো একদম আতৰি ইটো পা ইটো গুচি যাবলৈ বিচাৰে তো নিৰ্দিষ্ট আকাৰত বা আকৃতিত ইহতি নাথাকে হে একেখিনি গেছকে আমি কম ভলিউমতো ভৰাই থৈ দিব পাৰো এটা ডাঙৰ ভলিউমতো ৰাখিব পাৰো সো এইকেইটা বস্তু আমি আগতে পাই আহিছো ক্লাছ 9 ৰ বস্তু এইখিনি এক্স্যাক্টলি একদম ক্লাছ 9 ৰ বস্তু হয় তাৰ পিছত এতিয়া সেই পদাৰ্থক আমি কি ৰূপত পাওঁ মেটাৰক আমি কি ধৰণে পাওঁ পদাৰ্থবিলাক কি ৰূপত থাকিব পাৰে মেটাৰ মানে পদাৰ্থ বুলি এবাৰ কলো নহয় এটো আকৌ এতিয়া বাৰে বাৰে লিখি নাথাকো কি ৰূপত থাকে মিক্সচাৰ হিচাপে থাকিব পাৰে মিক্সচাৰ মানে মিশ্ৰণ এক্স্যাক্টলি তুমি একদম ক্লাছ 9 ৰ কিতাপখন উলিয়াই ল'ব পাৰা মই যদি মিছা কথা কৈছো মিশ্ৰণ তাৰ পিছত কি থাকে পিওৰ সাবষ্টেন্স মিশ্ৰণ হিচাপে থাকে পিওৰ সাবষ্টেন্স মানে হল বিশুদ্ধ পদাৰ্থ দুটাৰ ওপৰত থাকিব পাৰে পিওৰ হৈ থাকিব পাৰে বিশুদ্ধ পদাৰ্থ বা মিশ্ৰণ হিচাপে থাকিব পাৰে এটা মিশ্ৰণ মানে কি আৰু বিশুদ্ধ পদাৰ্থ মানে কি বিশুদ্ধ মানে বিশুদ্ধ পদাৰ্থ এটা ওয়াটাৰটো যদি আমি H2O বুলি কওঁ তেতিয়া হলে হি বিশুদ্ধ পদাৰ্থ কাৰ্বন ডাই অক্সাইড এটা বায়ুটো বিশুদ্ধ পদাৰ্থ হয় জানো নহয় কেলে নহয় বায়ুত কি আছে কাৰ্বন ডাই অক্সাইডো আছে অক্সিজেনো আছে নাইট্ৰজেনো আছে তো হেতু কাৰণে হি বিশুদ্ধ পদাৰ্থ নহয় কিন্তু যদি অকল কাৰ্বন ডাই অক্সাইড এখিনিক ধৰি আমি সিলিন্ডাৰ এটাত ভৰাই থৈ দিও
তেতিয়াহ'লে হি বিশুদ্ধ পদাৰ্থ হয় যদি অক্সিজেনৰ সিলিন্ডাৰটো আমাৰ যে হেৰিয়াত লগাই দিয়ে ইয়াত বায়ুটো আমাৰ অক্সিজেন আছে কিন্তু আমি অক্সিজেন ল'ব নোৱাৰা হৈ যাওঁ কেলে অক্সিজেনটো বাছি আমি ল'ব নাই পৰা তাৰমানে সেইটো ক্ষেত্ৰত কি কৰোঁ আমি অক্সিজেন মাস্ক এখন লগাই দিওঁ অক্সিজেন সিলিন্ডাৰ এটা লগাই দিওঁ তাত অকল অক্সিজেন সোমাই থাকে সেইটো হ'ল পিউৰ সাবষ্টেন্স এইখিনি হ'ল বিশুদ্ধ পদাৰ্থ তেনেকে পানীত কি থাকে বিভিন্ন ধৰণৰ খনিজ লৱণ মিহলি হৈ থাকে যেটো ডিষ্টিলড ওয়াটাৰ আমি বেটাৰীত যে ভৰাও সেইটো পিউৰ H2O তাত একো মিহলি হৈ নাথাকে আমি পানী যে খাওঁ আমি H2O কাৰণে নাখাওঁ H2O টো ভৰাই থাকি আমাৰ কাৰণে একো লাভ নাই আমাৰ পানীৰ পৰা তাত থকা মিনাৰেলছ বিলাক লাগে পানীত যে বিভিন্ন মিনাৰেলছ থাকে কপাৰ থাকে কিবা থাকে আয়ৰন থাকে কিবা থাকে সেই বস্তুবিলাক আমাক লাগে তাত থকা খনিজ লৱণ বিলাক লাগে সো সেই খনিজ লৱণ বিলাকৰ কাৰণে আমি কি খাওঁ পানীটো খাওঁ এতিয়া সেইখিনি অতৰাই থৈ দিলে তাক আমি কি বুলি কওঁ মিনাৰেল ওয়াটাৰ সেইটো কাৰণে এই সৰি হে কি বুলি কওঁ আমি ডিষ্টিলড ওয়াটাৰ বুলি কেতিয়া কওঁ যেতিয়া সব আমি অতৰাই থৈ দিওঁ ডিষ্টিলড ওয়াটাৰ হল যেতিয়া হে অকল H2O হৈ থাকে মিনাৰেল ওয়াটাৰ মানে কি তেতিয়াহলে বটলত যে বিকে বিসলেৰী মিনাৰেল ওয়াটাৰ বিসলেৰী বটল যদি কাবা ঘৰত আছে বিসলেৰী বুলি যে লিখি থোৱা থাকে তাত তলতে লিখি থোৱা থাকে চাবা উইথ এডেড মিনাৰেলছ চাবা আজি কাবা ঘৰত যদি আছে থাকিবই ফ্ৰিজে সিজে হমাই চাবাচোন উইথ এডেড মিনাৰেলছ তাৰমানে বিসলেৰীয়ে কি কৰিছে প্ৰথমতে পানীখিনিক বিশুদ্ধ কৰিছে নেচাৰেলি এতিয়া মাটি তলৰ পৰা উলিওৱা পানীখিনি নৈত অহা পানীখিনিত জুখত নাথাকে আমাক যিমান পৰিমাণে লাগে সেই খনিজ লৱণ বিলাক যিমান পৰিমাণে লাগে আয়ৰন যিমান পৰিমাণে আমাৰ শৰীৰত লাগে কপাৰ আমাৰ শৰীৰত যিমান পৰিমাণে লাগে সেই মতে নাথাকে ঋষিৰাজ জিতি হুদি নাথাকিবা একদম বুজাম নহয় বস্তুবিলাক সিস্টেমেটিক্যালি হেতু বেয়া লক্ষণ আকৌ দেই ষ্টুডেন্টৰ কিন্তু সেই লক্ষণটো বেয়া লক্ষণ আকৌ ইনেই বেছি নিজে আগবাঢ়ি থকাটো তো গোটেই ভুল হ'ব গম পাইছানে তেনেকে কৰিলে আমি গাইড কৰিম নহয় ভালকে যেটো বস্তু পঢ়িম সিলেবাস মতে যাম হেমতে শিকিবা বেয়া পাব নালাগে কথাটো কোৱাৰ কাৰণে বাট ইনে যদি এখোপামান প্ৰশ্ন মনত লৈ লোৱা নহয় যদি খুকুজা লাগি যাব সিস্টেমেটিক্যালি সব বস্তু আমাৰ পঢ়িবলৈ দিছে আমি পঢ়িম সো এতিয়া হল কি মই এটো বস্তু বুজাই আছো যে কি কৰিব লাগিব সেই পানীটোৰ পৰা আমি গোটেই বস্তুখিনি অতৰাই পেলাই প্ৰথমতে বিসলেৰীয়ে কি কৰিলে প্ৰথমতে তাক অতৰাই পেলালে পানীখিনি গৰম কৰিলে ভাপ হ'বলৈ দিলে ভাপ হ'বলৈ দিয়াৰ পিছত ভাপখিনি আকৌ কোনেও মাইক অন নকৰিবা দেই প্লিজ মাইকটো অন কৰিলে বেলেগৰ ডিস্টার্ব হ'ব প্ৰথমতে খনিজ লৱণখিনি তাৰ পৰা কমপ্লিটলি আতৰাই পেলালে পানীখিনি প্ৰথমতে উতলাই তাৰ ভাপ কৰিলে ভাপখিনিক ঠাণ্ডা কৰি সেই ভাপখিনি জমা কৰিলে তাত একো নাথাকে আৰু H2O হল এতিয়া হেখিনিত কি কৰিব আমাৰ শৰীৰত যি মতে লাগে ধৰি লোৱা পানীত ইমান পাৰ্সেন্ট আমুক থাকিব লাগে ইমান পাৰ্সেন্ট তামুক থাকিব লাগে ইমান পাৰ্সেন্ট তামুক থাকিব লাগে তেনেকে কি কৰিছে মিনাৰেল বিলাক তাত জুখত এড কৰি দিছে আৰু চাবাচোন বিসলেৰী পানীটো খাই যেটো ধুনিয়া হোৱাত লাগে তেনেবা কিবা অৰ্ডিনাৰি যদি তুমি মিনাৰেল ওয়াটাৰৰ বটল এটা খোৱা এই খানাপাৰাত পোৱা তেনেকুৱা নালাগে হাত ধোৱা পানী নিচিনাও লাগে কিছুমান খাই পিনি সো ভাল লগা কাৰণটো হল তাত জুখত মিনাৰেল বিলাক থাকে আৰু আমি যদি বিসলেৰী পানী খাব পাৰো নৰমাল পানী নাখাই আমাৰ সকে আয়ুখু বাঢ়ি যাব বহুত দিন বিকজ বহুত মানুহে খায়ও যিবিলাক সেলিব্ৰিটি থাকে যি এফৰ্ড কৰিব পাৰে যাত হে পইচা আছে কিন্তু বিসলেৰী খায় কিছুমান মানুহেটো বিসলেৰীও আকৌ বেলেগ বটল আছে একেই বিসলেৰী 1 লিটাৰ তুমি 20 টকাটো পাবা 1 লিটাৰ তুমি 60 টকাটো পাবা সেই 60 টকাটো আকৌ কোপা আহিছে সেই 60 টকাটো পানীখিনি হিমালয়ৰ পৰা আহিছে হিমালয় যে বৰফ গলি পানী যে হয় তাৰ পৰা বনাইছে আহৰণ কৰিছে তাত মিনাৰেল বিলাক আৰু বেছি নেচাৰেল মিনাৰেল মানে ভাল পানীটো সো তাৰ পৰা আনোতেটো খৰচ হৈছে সো হেতু কাৰণে তাৰ দামটো বেছি সো তেনেকা বেলেগ পানী বটলৰ দাম তুমি আচৰিত হবা 2000 টকা 20000 টকা লৈকে 1 লিটাৰ পানী বটল আছে সো হেই তেনেকুৱা কথা মিনাৰেলটো হলেটো তো মেইন কথা কি ক'বলৈ গৈ আছিলো যে পিউৰ মানে পিউৰ H2O হল এতিয়া কও আমি মিক্সাৰ বুজাই ক'ব পাই যাম এতিয়া মিক্সাৰ মিশ্ৰণ মানে কি বস্তু মিশ্ৰণ মানে হল যেতিয়া দুটা বা ততোধিক কিবা পদাৰ্থ আমি মিহলি কৰি পেলাও সিহঁতৰ নিজৰ আইডেন্টিটি হলনি নোহোৱাকে নিজৰ পৰিচয় হলনি নোহোৱাকে যদি সিহঁতক আমি মিহলি কৰি পেলাও এতিয়া সাপোজ মই চেনিটো সুগাৰ সবে জানা নাজানিবা নি এতিয়া চেনিৰ লগত যেনিবা মই পানী মিলালো পানীটো ওয়াটাৰ নাজানিবা নি এতিয়া চেনিৰ লগত মই পানী মিলালো চেনিৰ লগত পানী মিলালে চেনি পানীয়ে হ'ব চেনিৰ লগত পানী মিলাই দিলো বলে তেজ হৈ গল চেনিৰ লগত পানী মিলাই দিলো বলে গাখীৰ হৈ গল হ'ব নি নহয় সো তেনেকে যেতিয়া দুটা পদাৰ্থক আমি মিহলি কৰাৰ ফলত বস্তুকিটাই ৰিএকচন কৰা নাই দুইটা ৰিএকচন কৰি নতুন কিবা এটা সৃষ্টি কৰি দিয়া নাই জাস্ট সিহঁতি মিহলি হৈ গৈছে তেতিয়া তাকে আমি কি বুলি কম মিশ্ৰণ বা মিক্সচাৰ ক্লিয়াৰ নে মিক্সচাৰ আৰু পিউৰ সাবষ্টেন্স ক্লিয়াৰ নে
ক্লিয়াৰ নে ক্লিয়াৰ যদি সি 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 বুলি টাইপ কৰি দিয়া মই দেখিবলৈ বিচাৰো কোনবা এটা এগেইন বুলি কৈছে সাকে মিশ্ৰণটোৰ কথা বুজি পোৱা নাই মই কৈছো যে চেনি আৰু পানী মিলালো চেনি পানীয়ে হ'ব মানে নিজৰ আইডেন্টিটি বাহাল আছে বস্তুটো চেনিটো চেনি হিচাপে আছে পানীটো পানী খালি মিক্স হৈ গৈছে দুটা বস্তু হলে আটা এখিনি ময়দা এখিনি মিক্স কৰি দিছো আটায়ে ময়দায়ে হেতু এটা মিক্সাৰ আটায়ে ময়দায়ে মিক্স হৈ পিঠাগুৰি হৈ না যায় সো তেনেকে যেটা বেলেগ এটা নতুন বস্তু সৃষ্টি হৈ না যায় জাস্ট বস্তু দুটা মিক্স হৈ যায় দুইটা ইটোৰ হেতুৰ লগত মিহলি হৈ যায় যেটা তাক আমি মিশ্ৰণ বুলি কওঁ আৰু একো মিশ্ৰণ কৰি নুঠোৱাকে যেটো বিশুদ্ধকে থকা পদাৰ্থ তাক আমি বিশুদ্ধ পদাৰ্থ বুলি কওঁ কিন্তু বিশুদ্ধ পদাৰ্থত বেলেগ বেলেগ এলিমেন্ট লগ লাগি থাকিব পাৰে হেতু কথালে আমি যাম লাহেকে সিস্টেমেটিক্যালি গৈ থাকিম সব ধুনিয়াকে বুজি গৈ থাকিব টেনশন লব লগিয়া নাই ওকে এতিয়া হে মিক্সচাৰৰ কথালে আহো আমি মিক্সচাৰক আকৌ দুটা ভাগত পাইছিলো এটা মিক্সচাৰছক আমি আহিলো মিক্সচাৰছ মিক্সচাৰ মানে মিশ্ৰণ এবাৰ কলো নহয় এটো আকৌ নিলিখো মিক্সচাৰক আমি দুটা ৰূপত পাম এটা হল হোমোজেনিয়াস সমসত্ব মোৰ স্পেলিংটো ভুল হ'ব পাৰে দেই তোমালোকে জানিব লাগিব এটো তোমালোকে 9ত পঢ়ি আহিছা হেটেৰোজেনিয়াস হোমোজেনিয়াস আৰু হেটেৰোজেনিয়াস সমসত্ব অসমসত্ব সমসত্ব মিশ্ৰণ অসমসত্ব মিশ্ৰণ মনত পৰিছে নে 9ত পাইছিল নে কাকা মনত পৰিছে কাকা মনত আছে এবোৰ 9ত পঢ়িছিল বুদি কাকা মনত আছে 9ত পঢ়িছিল বুদি আছে হয় সমসত্ব মিশ্ৰ অসমসত্ব মিশ্ৰ একেবোৰে আকৌ আমি পাইছো হয় এটা সমসত্ব মিশ্ৰণ মানে কি আছিল মিশ্ৰণ মানে কি হয় মই অলৰেডি কলো সমসত্ব মিশ্ৰণ মানে হল যেতিয়া দুটা বস্তু আমি মিহলি কৰিম আৰু মিহলি হৈ যোৱাৰ পিছত বস্তু দুটা পাৰ্থক্য ধৰিব নোৱাৰা হৈ যায় সো মই কি বুলি লিখিছো চোৱা সমসত্ব মিশ্ৰণ homogeneous mixture have the same composition throughout the sample the composition are indistinguishable hole the components are indistinguishable hol etia component mane ki component mane hol upadan he মিশ্ৰণটোৰ যেকেটা উপাদান কেটা indistinguishable মানে পাৰ্থক্য ধৰিব নোৱাৰাকৈ মিহলি হৈ যায় পাৰ্থক্য ধৰিব নোৱাৰাকৈ মিহলি হৈ যোৱা মানে কেনেকৈ মিহলি হৈ যায় এতিয়া গাখীৰ এখিনি লগত বা পানী এখিনি মিহলি কৰি দিলো হা গাখীৰ এখিনি লগত যেতিয়া পানীখিনি মিহলি কৰি দিলো তুমি তাপা আকৌ বাছি বাছি উলিয়াব পাৰিবা নি এখিনি গাখীৰ এখিনি পানী বুলি তাক আমি সেপাৰেট কৰিব নোৱাৰো খালি চকুৰে কমপ্লিটলি হি মিক্স হৈ যায় একদম ধৰিব নোৱাৰাকে হা তো সেই বস্তুটো তেনেকে একদম ধৰিব নোৱাৰা হৈ যোৱাকে মিক্স কৰাটোকে কি বুলি কম আমি হোমোজেনিয়াস বুজি পাইছানে ইনডিস্টিংগুইশেবল হৈ যায় পাৰ্থক্য ধৰিব নোৱাৰাকৈ যেতিয়া দুটা পদাৰ্থ মিহলি হয় তেতিয়া কি বুলি কম নেটৱৰ্ক ইছু কাবা থাকিব পাৰে সো হেতু মই ঠিক কৰিব নোৱাৰিম এটো তোমালোকে নিজে তোমালোকৰ অঞ্চলটোত কিহৰ নেটৱৰ্ক ভাল পায় হেমতে তোমালোকে লব লাগিব অনলাইন ক্লাস কৰিম বুলি ভাবিছা যদি জিও তো আজিকালি কামেই নাই জিও ভোডাফোনৰ ভাল চলি আছে নেট এয়াৰটেলৰ ভাল চলি আছে সো হেমতে তোমালোকে যোগাৰ কৰিব লাগিব এটো দেই সো সমসত্ব মানে মই কি বুলি কলো যে ধৰিব নোৱাৰাকৈ মিহলি হৈ যায় আমি তাক খালি চকুৰে চাই আৰু তাৰ পাৰ্থক্য ধৰিব নোৱাৰো এটা গাখীৰ এখিনি পানী এখিনি মিহলি কৰি দিলো আমি খালি চকুৰে তাক এখিনি গাখীৰ এখিনি পানী বুলি এনেকে পৃথক কৰিব নোৱাৰো কিন্তু আমি যদি গাখীৰ পানী মিল্ক প্লাস ওয়াটাৰ এটো হোমোজেনিয়াস মিক্সচাৰৰ মই एग्जांपल দিলো তোমালোকক নেক্সট হেটেৰোজেনিয়াস কেনেকুৱা যত আমি পাৰ্থক্যটো ধৰিব পাৰিম পৰাকে মিহলি হ'ব এটা চাউল এখিনিয়ে দাইল এখিনিয়ে যদি মই মিক্স কৰি দিও হা কঁঠাল গুটি কেটা মানৰ লগত যদি মই বেলেগ एग्जांपल দি দিলো দেই মই কঁঠাল গুটিটো ইংলিশত কি বুলি কম হা গুটি মানে কি seed SHEED seed আৰু কঁঠালটো কি জ্যাকফ্ৰুট seed কঁঠাল গুটিৰ লগত যেনিবা মই আলু মিহলি কৰি দিলো ধৰিব পাৰিবা না কোনকিটা কঁঠাল গুটি কোনকিটা আলু মিক্সাৰটো আমি উলিয়াব পাৰিম এতিয়া কোনকিটা কি হয় সো পাৰ্থক্য ধৰিব পৰাকৈ যেতিয়া দুটা বস্তু মিহলি হৈ থাকে তেতিয়া তাক কি বুলি কম আমি হেটেৰোজেনিয়াস মিক্সচাৰ বা অসমসত্ব মিশ্ৰণ
আৰু পাৰ্থক্য ধৰিব নোৱাৰাকৈ দুটা বস্তু যেতিয়া মিহলি হৈ থাকে তেতিয়া আমি তাক কি বুলি কম হোমোজেনিয়াছ মিক্সচাৰ বা সমসত্ব মিশ্ৰণ ক্লিয়াৰ সমসত্ব অসমসত্ব ক্লিয়াৰ সমসত্ব অসমসত্ব ক্লিয়াৰ okay next আমি আহিলো পিওর সাবস্টেন্সৰ কথালে পিওর সাবস্টেন্স বিশুদ্ধ পদাৰ্থ এটা বিশুদ্ধ পদাৰ্থ এটো বিশুদ্ধ পদাৰ্থ বুলি এবাৰ লিখিলো নহয় আকৌ লিখি থকা নাই বিশুদ্ধ পদাৰ্থ দুটা ধৰণে থাকিব পাৰে এলিমেন্ট হিচাপে থাকিব পাৰে মৌল কম্পাউন্ড হিচাপে থাকিব পাৰে যৌগ এইবিলাক বস্তু আমি আগতে পাই আহিছো ডেফিনেশন এইবিলাক যদি আমি কমপ্লিটলি পাহৰি থাকিলো তেতিয়াহলে আমাৰ এটা দিগদাৰ হ'ব মই যিমান পাৰো মনত পেলাই দিবলৈ যত্ন কৰিম আৰু তাৰ পিছতো যদি বুজা নাই কিছুমান আকৌ এনেকুৱা ষ্টুডেন্ট থাকে বুজা নাই মানে হেৰি নুবুজেই তো তাত একো উপায় নাথাকে একোই যদি শিকি নাহে তেতিয়া তাত একো উপায় নাথাকে অকমান হলেও জানিব লাগিব বস্তুবিলাক এতিয়া এলিমেন্ট সোৱা এলিমেন্ট মানে কোনবিলাক আমি পৰ্যায়বৃত্ত তালিকাখনত যিবিলাক বস্তু পাইছো সেইবিলাক হল পিওর এলিমেন্ট হলনে এলিমেন্ট হাইড্ৰোজেনটো এটা এলিমেন্ট নাইট্ৰোজেনটো এটা এলিমেন্ট অক্সিজেনটো এটা এলিমেন্ট আৰু যৌগ মানে কি এই এলিমেন্ট বিলাকে মৌল বিলাকে নিৰ্দিষ্ট অনুপাতত যেতিয়া লগ লাগি থাকে তেতিয়া তাকে আমি কি বুলি কওঁ যৌগ এটা একে হাইড্ৰোজেন দুটা লগ লাগি কি ফৰ্ম কৰে হাইড্ৰোজেন গ্যাস এটো হাইড্ৰোজেন মৌলটো আৰু হাইড্ৰোজেন দুটা লগ লাগি হাইড্ৰোজেন গ্যাস ফৰ্ম হয় এটো হল যৌগ কম্পাউন্ড অক্সিজেন টু O হিচাপে হি এটা মৌল আৰু O2 দুটা অক্সিজেন লগ লাগি থাকিলে হি হল অক্সিজেন গ্যাস এটা যৌগ নাইট্ৰোজেন টু N হি মৌল যেতিয়া দুটা নাইট্ৰোজেন লগ লাগি থাকে হি নাইট্ৰোজেন গ্যাস এটা যৌগ নাইট্ৰোজেন হাইড্ৰোজেন আৰু অক্সিজেন দুটা অকলে অকলে থাকোতে হি মৌল এটা বাট H2O দুটা হাইড্ৰোজেনৰ লগত এটা অক্সিজেন যেতিয়া লগ লাগি থাকে বা হাইড্ৰোজেন আৰু অক্সিজেন যেতিয়া 2:1 অনুপাতত লগ লাগি থাকে তেতিয়াহলে হি এটা যৌগ এটো ওয়াটাৰ হলনে ডিফাৰেন্স ধৰিব পাৰিছানে ডিফাৰেন্স ধৰিব পাৰিলানে পাৰিলা সো তাত হেমতে ডেফিনেশন লিখা আছে তোমালোকৰ নোটছত মৌল মানে হল হে পৰ্যায়বৃত্ত তালিকাত থকা প্ৰত্যেকটো বস্তু আৰু হিহতি যেতিয়া নিৰ্দিষ্ট অনুপাতত এনেকে লগ লাগি থাকে কিবা এটা নতুন পদাৰ্থ গঠন কৰে তেতিয়াহলে আমি তাক কি বুলি কওঁ যৌগ বুলি কওঁ হ'ব এতিয়া আহিলে কি এটম আৰু মলিকুল মানে কি হয় এতিয়া এই মৌল বিলাকৰ এটাক আমি এটম বুলি কওঁ এটমটোক আমি কি বুলি কওঁ পৰমাণু মৌল বিলাকৰ এটাক আমি কি বুলি কম এটা পৰমাণু বুলি কম হাইড্ৰোজেনটো এটা পৰমাণু হাইড্ৰোজেনৰ পৰমাণু তাৰ মানে এতিয়া মানুহ এজন বুলি নকওঁ জানো এজন তেনেকে হে এজন দুজন এতিয়া হাইড্ৰোজেনটো হল এটা মানুহ গৰু এটো যে মানুহ এটো গৰু এটো ছাগলী মানুহ এটা বুলি ক'লে নিচিনাকে আমি কম হাইড্ৰোজেনৰ এটা এটম হাইড্ৰোজেনটো হল এটা এলিমেন্ট যেনেকে মানুহ এটা জীৱ গৰু এটা জীৱ হলে আকৌ এটাই সুধিলে মলিকুলাৰ মাছ কি বহুত দূৰ আছে মলিকুলাৰ মাছলৈকে মলিকুলটো চিনি পাই ল'বলৈ দিয়া দেন আমি মলিকুলাৰ মাছলৈ যাম হয়নে কি যে হ'ব এহতৰ মানে একেদিনাই সাইন্টিস্ট হ'ব এতিয়া পৰমাণু হলে পৰমাণু মানে কি বুলি ক'লো বুজাই থাকাত এনেকে ইনি পূৰ্বা কথা সুধিব নালাগে ইয়াৰ জুখৰ এইখিনিত কি আছে হাইড্ৰোজেনটো হল এটা মৌল যেনেকে খেলিমেলি হৈ যায় দিছা না তুমি জীৱ বুলি ক'লে আমি এটা কাক বুজিম মানুহ গৰু ছাগলী এইবোৰ সব জীৱ এটা মানুহ এটা গৰু এটা তেনেকে কওঁ যে তেনেকে হাইড্ৰোজেন এটা হাইড্ৰোজেনটো এতিয়া কি হয় এটা মৌল নাইট্ৰোজেনটো এটা মৌল অক্সিজেন এটা মৌল সো হিহঁতৰ এটাক আমি কি বুলি কম এটা এটম হাইড্ৰোজেনৰ এটা এটম অক্সিজেনৰ এটা এটম নাইট্ৰোজেনৰ দুটা এটম এতিয়া ইয়াত তাৰমানে কি হৈছে হাইড্ৰোজেনৰ দুটা এটম যেতিয়া লগ লাগি থাকে তেতিয়াহলে কি হয় হাইড্ৰোজেন গেছৰ এটা কম্পাউন্ড ফৰ্ম হয় এটা হাইড্ৰোজেন গেছ হল এটা কম্পাউন্ড
এতিয়া এই কম্পাউণ্ড বিলাকৰ এটা এটাক আমি কি বুলি ক'ম যৌগ বিলাকৰ এটা এটাক আমি মলিকুল বুলি ক'ম যৌগবোৰৰ এটা এটাক আমি মলিকুল বুলি ক'ম অণু একদম ধুনীয়াকৈ বুজি পাই যাবা টেনচন নলবা অণু যৌগ বিলাকৰ এটা এটাক আমি অণু বুলি ক'ম হাইড্ৰোজেন এটা হাইড্ৰোজেনৰ এটা অণু অক্সিজেনৰ এটা অণু তেনেকৈ ক'ম আমি এই বস্তুটো এটা মই এক্সাম্পল দিম এতিয়া সেই এক্সাম্পলটোৰ পৰা বেছি ভালকৈ ক্লিয়াৰ হ'ব এতিয়া তোমালোকে এটা কথা বুজি লোৱা যে এই মৌলবিলাকৰ এটা 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 এটাক আমি কি বুলি কওঁ পৰমাণু বুলি ক'ব পাৰোঁ আৰু এই যৌগবিলাকৰ এটা এটাক আমি কি বুলি ক'ব পাৰোঁ এটা ইউনিটক এটা কি বুলি ক'ব পাৰোঁ মলিকুল বুলি ক'ব পাৰোঁ এতিয়া একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আমি অলৰেডি আগতে এনেকুৱা বস্তু লিখিছোঁ কেনেকৈ লিখিছোঁ চাবা এতিয়া মই 5H2SO4 বুলি লিখিছোঁ এতিয়া মই তোমালোকক প্ৰশ্নটো দিছোঁ যে ইয়াত এটম কেইটা আছে প্ৰথমতে মৌল বুলি লিখো মৌল এলিমেণ্ট কেইটা আছে তাৰমানে ইয়াত মৌল কেইটা আছে উলিয়াব লাগে ইয়াত এটম কেইটা আছে উলিয়াব লাগে তুমি পৰমাণু ইয়াত কম্পাউণ্ড কেইটা আছে তুমি মোক ক'ব লাগে মই কৰি দিম চিন্তা কৰিব নালাগে এইটো এক্সাম্পলৰ পৰা তোমালোকৰ ক্লিয়াৰ হৈ যাব ধাৰণাটো ইয়াত মলিকুল কেইটা আছে মোক ক'ব লাগে এই ফৰ্মুলাটো মলিকুল মানে হ'ল অণু এতিয়া মৌল কেইটা আছে চাম মৌল মানে মই কি বুলি কৈছিলোঁ যে মৌল হ'ল এইবিলাক যে হাইড্ৰোজেন সালফাৰ অক্সিজেন সেইবিলাকে হ'ল মৌল সো ইয়াত মৌল কেইটা আছে হাইড্ৰোজেন আছে সালফাৰ আছে আৰু অক্সিজেন তিনিবিধ মৌল ইয়াত আছে সো এটো হ'ব 3 পৰমাণু কেইটা আছে হিচাপ কৰিব লাগে এটা ইহঁতৰ এটা এটা কি বুলি কওঁ বুলি ক'লো মই পৰমাণু বুলি কওঁ তেলে ইয়াত হাইড্ৰোজেনৰ পৰমাণু কেইটা আছে আগত 5টা আছে নহয় 5 * 2 10টা হাইড্ৰোজেনৰ পৰমাণু আছে 10 সালফাৰৰ পৰমাণু কেইটা আছে আগফালে 5টা আছে নহয় 5টা আছে তাৰমানে সালফাৰ আছে 5টা অক্সিজেন কেইটা আছে 4 * 5 20টা 20 20 + 10 30 30 + 5 35 সো পৰমাণু কেইটা আছে 35টা কম্পাউণ্ড কেইটা আছে যৌগ কৈছিলো যে এই পৰমাণু বিলাকে বা মৌল বিলাকে যেতিয়া নিৰ্দিষ্ট অনুপাতত লগ হৈ থাকে তেতিয়া কি কৰে এটা যৌগ গঠন কৰে ইয়াতে হাইড্ৰোজেন সালফাৰ আৰু অক্সিজেন লগ লাগি এই এটাই যৌগ গঠন হৈছে এটো এই যৌগটোৰ নামটো কি সালফিউৰিক এসিড সো ইয়াত যৌগ কেইটা আছে কম্পাউণ্ড এটাই আছে এই নিৰ্দিষ্ট অনুপাতত লগ লাগি এনেকুৱা যিকোনো ফৰ্মুলাতে কম্পাউণ্ড এটাই থাকিব দেই সদায় কম্পাউণ্ড এটাই থাকিব যৌগ এটা তেলে এই যৌগটোৰ কেইটা ইয়াত মলিকুল আছে আগফালে যে 5টো আছে তাৰমানে 5টা মলিকুল আছে ইয়াত H2SO4 ৰ ইয়াত মৌল আছে 3টা কেনেকে হাইড্ৰোজেন সালফাৰ আৰু অক্সিজেন এটম আছে 35টা কেনেকে হাইড্ৰোজেনৰ 10টা সালফাৰৰ 5টা আৰু অক্সিজেনৰ 20টা কম্পাউণ্ড এটাই আছে এই নিৰ্দিষ্ট অনুপাতত হাইড্ৰোজেন সালফাৰ আৰু অক্সিজেন লগ লাগি এটাই কম্পাউণ্ড আছে ইয়াত এটো হ'ল কৈ আছো আকৌ এটো হ'ল এটা যৌগ আৰু সেই যৌগটোৰ কেইটা অণু ইয়াত আছে এটো কেনে গপ আগফালে লিখি থোৱা সংখ্যাটো ক্লিয়াৰ এটা তোমালোকক দিম কৰিবলৈ ওকে কৰা ঠিক আছে এটো কৰিবা কৰি পিনি মোক WhatsApp-ত পঠাবা 9577976969 মই যিখিনি নোটস দিছিলো সেইখিনি বুজাই অলৰেডি শেষ হৈছে আৰু নেক্সট ক্লাসটো যদি কন্টিনিউ কৰিবলৈ বিচাৰা যিখিনি অলৰেডি জয়েন কৰিলে নেক্সট তোমালোকে বাকিখিনি জয়েন কৰিব লাগিব খুব কম খৰচতে আমি টিউচন কৰো আজিকালি যুগটোৰ তুলনাত বিকজ বহুত লয় ফিজ বিলাক আমি এটোৱে যত্ন কৰিছো যাতে সবে টিউচনটো এফৰ্ড কৰিব পাৰে আৰু হিমানখিনি কৰিব লাগিব বিকজ বহুতে ফ্ৰী কে বিচাৰিছে বা বহুতে আমাক গালি গালাজু কৰিছে যে পইচা কেলে ল'ব লাগে পইচা খক লাগিছে নেকি লোভ লাগিছে নেকি আমুকনি তামুকনি হেতু কথা নহয় মানুহে জীৱিকাৰ কাৰণে কি কৰা নাই আমি এটো কৰি আছো আমি টিউচন চেণ্টাৰ এটা চলাই আছো সো ল'ব লাগিব কিবা এটা হয়নে সো খুব কম আমি কিবা এটা লোৱা নিচিনাকৈ লৈছো সো হেতু কথা ইয়াত নাপাতো কিমান লৈছো কি কথা তোমালোকে যোগাযোগ কৰিবা জয়েন কৰি লবা যি ক্লাছ বিলাক কন্টিনিউ কৰিবলৈ বিচাৰা এনে ধৰণে ক্লাছ হ'ব আৰু এই ক্লাছটো তোমালোকে
দুপৰীয়া মানলৈকে হয়তো পাই যাবা ইউটিউবত লিংকটো পাই যাবা ইউটিউবত আপলোডে কৰি দিম বাৰু গম পাইছানে এই যিখিনি ক্লাছ তেতিয়া পঢ়ালো সেই বস্তুখিনি ওকে আৰু এবাৰ কি ক'ম সোধাচোন ফুল স্ক্ৰীন দেখা নাই ফুল স্ক্ৰীন কৰি ল'ব পাৰিবা তুমি এনেকৈ চালে টাচ কৰিলে ফুল স্ক্ৰীন হ'ব তুমি সেইটো জনা নাই চাই ল'বা কেনেকৈ কৰে ইউটিউবত চাই ল'লে গম পাবা হাউ টু ফুল স্ক্ৰীন বুলি মাৰি দিবা গুগল মিটত সো মই এতিয়া মোৰ মাইকটো এৰুৱাই দিছো ডিসকানেক্ট কৰি দিছো এতিয়া তোমালোকে নিজৰ মাইকটো খুলি মোক কথা ক'ব পাৰিবা মই শুনিম তোমালোকক ওকে কোৱা কোৱেশ্চনটো গোটেইটো ওলোৱা নাই কোৱেশ্চনটোত আছে 3CH3COOH কোৱেশ্চনটোত আছে 3CH3COOH ওলোৱা নাই মানে তুমি জনা নাই আসলতে উলিয়াই ল'ব হেৰি জানি যাবা তুমি চাবাচোন কেনেকৈ ইউজ কৰে এপটো কেনে হাউ টু ইউজ গুগল মিট বুলি মাৰি দিবা ইউটিউবত তেতিয়া সেই তাৰ গোটেইখিনি তুমি পাই যাবা গম পাইছা এতিয়া লিখিবা 3CH3COOH আৰু আৰু কিবা সুধিবা কোনোবাই আৰু কিবা সুধিবলৈ থাকিলে মোক ডাইৰেক্ট এইটো কন্টেক্ট কৰিবা এতিয়া মই ফ্ৰী থাকিম এতিয়া তোমালোকে মোক দিনত মেছেজ ফোন কৰিব পাৰিবা কোনো প্ৰবলেম নাই কন্টেক্ট কৰিবা নম্বৰটো ঠিক আছে নহয় 95 কৰিবা ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ এটেন্ডিং আৰু আই হোপ যে তোমালোকে জয়েন কৰিবা ঠিক আছে থ্যাংক ইউ